Hello BEd aspirant. So welcome back to my channel. So আজি অন্য এটি মই ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ. So সৰৰ PYQ ৰিজনিঙৰ PYQ মই কুৱেশ্যনবিলাক লৈ আনিছোঁ আৰু আমি ইয়াত একেলগে সলভ কৰিম। লগতে আপোনালোকৰ কিছুমান ফিক্সড পেটাৰ্ণ থাকে ৰিজনিঙৰ, সেইবিলাকো মই ইয়াত আপোনালোকক ইজিলি বুজাই দিম আৰু ইয়াত আমি একেলগে প্ৰেক্টিছ কৰিম। চ' এইটো আপোনালোকৰ আহি থকা এক্সামৰ এইটো আপোনালোকৰ আহি থকা BEd এণ্ট্ৰেন্স এক্সামত হেল্পফুল হ'ব। চ' উইদাউট ৱেষ্টিং টাইম, বেছি কথা একো নকওঁ মই, যিহেতু এক্সামলৈ আৰু বেছি দিন নাই। চ' আমি এতিয়া সোনকালে যিমান পাৰোঁ প্ৰেক্টিছ কৰিব লাগে আৰু ৰিভিজন কৰিব লাগে। চ' মই মেথছৰ এটা ভিডিঅ' দিছোঁ, যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে মোৰ ইউটিউব চেনেলত গৈ প্লে'লিষ্ট বনাই থোৱা আছে। তাতে আপোনালোকে টিচিং এপ্টিটিউড, জেনেৰেল নলেজৰ PYQ আৰু মেথছৰ PYQ, মই গোটেইখিনি PYQ আনি আছোঁ কাৰণ PYQ চোৱাটো এটা মষ্ট ইজেঞ্চিয়েল পাৰ্ট হৈ যায় যিকোনো এক্সামৰ কাৰণে। চ' আমি এটা আইডিয়া লগাব পাৰোঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এক্সামত। চ' সেইকাৰণে মই PYQৰে ষ্টাৰ্ট কৰিছোঁ ইউটিউবত ভিডিঅ' দিবলৈ, যাতে আপোনালোকৰ বেছি সেইটো হেল্পফুল হয়। আৰু বাকী নোটছটো মই প্ৰভাইড কৰিয়ে আছোঁ মোৰ হোৱাটছএপ গ্ৰুপত, দেন ইনষ্টাগ্ৰাম পেজতো মই আপলোড কৰোঁ গোটেইখিনি। তো যিসকলে BEd এণ্ট্ৰেন্সৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, যদি তেওঁলোকে মোৰ হেণ্ড ৰিটেন নোটছ চাব বিচাৰে তেতিয়াহ'লে মোৰ ৰেজ অফ হোপ ইনষ্টাগ্ৰাম চেনেলত গৈ পেলাই চাব পাৰিব। ইউটিউব পেজতে মোৰ হোৱাটছএপ গ্ৰুপৰ লিংক দিয়া আছে আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে। চ' ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই আপোনালোকে চেক কৰি তাত জইন হৈ ল'ব। চ' আহক আমি এতিয়া ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনৰ পৰা। গোটেইখিনি কিন্তু PYQ হয় BEd এণ্ট্ৰেন্সৰ, মই আকৌ এবাৰ কৈ দিছোঁ। চ' প্ৰথম কুৱেশ্যনটো আমাক দিয়া আছে, in a certain code language, 357 means book is useful, 579 means book is expensive, and 731 means useful and interesting. Then what number is the code for expensive? এতিয়া আমাক এক্সপেঞ্চিভ যিটো শব্দ দিছে ইয়াৰ কোড নাম্বাৰটো বিচাৰিব দিছে। অপশ্যনত আমাক দিয়া আছে 9715। কি দিয়া আছে প্ৰশ্নটো ভালকৈ প্ৰথমতে পঢ়ি বুজি ল'ব। আৰু BEd এণ্ট্ৰেন্সৰ, গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এণ্ট্ৰেন্সৰ কুৱেশ্যন পেপাৰ লেংগুৱেজ অকল ইংলিছ থাকিব। চ' আছামিজ নাথাকে, তো এইটো আপোনালোকে আগতে ক্লিয়াৰ হৈ ল'ব। কি দিয়া আছে আমাৰ এইটো কোডিং ডিকোডিঙৰ, এইটো আমাৰ হেৰি হয় ৰিজনিং। চ' চাৰ্টেন এটা কোড লেংগুৱেজত যদি 357 নে কি বুজাইছে মিনছ বুক ইজ ইউজফুল, আৰু 579 মিনছ কৈছে বুক ইজ এক্সপেঞ্চিভ, কিতাপটো কি দামী, এণ্ড 731 মিনছ ইউজফুল এণ্ড ইণ্টাৰেষ্টিং, 731ৰ মানে কি কৈছে ইউজফুল আৰু ইণ্টাৰেষ্টিং কৈছে। দেন হোৱাট নাম্বাৰ ইজ দ্য কোড ফৰ এক্সপেঞ্চিভ, তেতিয়াহ'লে এক্সপেঞ্চিভৰ কোড কোনটো হ'ব এইকেইটা ডিজিটৰ ভিতৰত। এতিয়া আমি চাওঁ এক্সপেঞ্চিভ ৱৰ্ডটো আমাৰ ক'ত দিয়া আছিলে, এইটো বুক ইজ এক্সপেঞ্চিভ আমাক দিয়া আছে, বাকী ক'তো এইটো ইউজফুল এণ্ড ইণ্টাৰেষ্টিং দিয়া আছে, বুক ইজ ইউজফুল দিয়া আছে। গতিকে এইবিলাকত এক্সপেঞ্চিভ নাই, তো এইখিনি ডিজিটৰ ভিতৰতো আমাৰ নহ'ব, আমি গম পাই গ'লোঁ। আমাৰ এই ডিজিটটোৱে আমি মেইনলি চাম, 579টো আমি চাম। কি আছে বুক ইজ এক্সপেঞ্চিভ, বুক ইজ এক্সপেঞ্চিভ দিয়া আছে। কিন্তু এতিয়া আমি এইটো অকল এটা লাইনে পাতি ইয়াৰ পৰা আমি উলিয়াব নোৱাৰোঁ কোনটো বুক, কোনটো ডিজিট মানে ইজ, কোনটো ডিজিট মানে এক্সপেঞ্চিভ। চ' আমি বাকী আগৰখিনি চাম। এতিয়া আগৰখিনি কি দিয়া আছিলে 357 মানে কি কৈছিলে বুক ইজ ইউজফুল, ইয়াত দিছে বুক ইজ ইউজফুল। তলৰটো কি দিছে 731 মিনছ কি কৈছে আমাক 731 means useful and interesting. প্ৰথমতে কমন ৱৰ্ড কেইটা চাম। এইটো বুক ইয়াত নাই, ইজ এই দুটা কমন ৱৰ্ড আছে, আৰু ইয়াত এইটো ইউজফুল আৰু এইটো ইউজফুল আছে, হয়নে। ইণ্টাৰেষ্টিং এণ্ড আৰু এক্সপেঞ্চিভ ছিংগল ৱৰ্ড আছে। এতিয়া আমি নাম্বাৰত কমন নম্বৰবিলাক চাম। ইয়াত কি আছে 3 আছে আৰু ইয়াতো 3 আছে, হয়নে। চ' আমি যদি এইটো 3 কেনেকৈ কৰি লওঁ, এই দুটা একেই। ইয়াত 5 আছে ইয়াত নাই, চ' এইটো 5 গ'ল। 7 আছে আৰু ইয়াতো 7 আছে, বাৰু তিনিটাতে 7 আছে।
ঠিক কি হ'ল এতিয়া আমি চাম এই লাইনটো বুক ইজ এক্সপেঞ্চিভত কোনটো ৱৰ্ড থাকি গ'ল 5টো গ'ল কমন 7টো কমন আছে কিন্তু অকল 9টোহে অকল এক্সট্ৰা আছে হয়নে আমাৰ এই 9টোহে এক্সট্ৰা ৰৈ গৈছে গতিকে এতিয়া কি কৰিলোঁ বুক কমন ইজ কমন এক্সপেঞ্চিভটো ছিংগল আছিলে আৰু গতিকে ইয়াতো আমাৰ ডিজিটত 9টো আমাৰ ছিংগল আছে গতিকে কি হ'ব আৰু আমি পাই গ'লোঁ এনেকৈ কি হ'ব 9 অপশ্যন Question number 2 দিয়া আছে if a certain language এটো আকো কোডিংৰে হয় oka peru means fine cloth metallica means clear water and donalisa peru means fine clear weather which word is that language means weather এতিয়া আমাক ইয়াত কি দিছে weatherৰ কোডিংটো বিচাৰিব দিছে weatherৰ oka peru মানে কি কৈছে আমাক fine cloth metallica তাৰপিছত দিয়া আছে আমাক metallica মানে কি কৈছে এইখিনি কোডিং হয় ওকে metallica মানে কি কৈছে ক্লিয়াৰ ওয়াটাৰ দেন কি কৈছে donalisa peru fine clear weather ফাইন ক্লিয়াৰ ৱেদাৰ দিছে আমাক এতিয়া আমাক বিচাৰিব দিছে কি ৱেদাৰৰ কোডিংটো কোনটো হ'ব এতিয়া তেনেকৈ আমি ইয়াত কমন খিনি চাম কি আছে ফাইন আছে ইয়াত নাই মানে দুটা কমন হ'ল ইয়াত ক্লিয়াৰ আছে ইয়াত ৱাটাৰ আছে ক্লথ আছে ৱেদাৰ এই তিনটাই বেলেগ বেলেগ হয়নে সো আমি এতিয়া ইয়াত কমন চাম ওকা এবাৰ লগত নাই ইয়াত পেৰু আছে ইয়াতো পেৰু আছে ইয়াত লিসা আছে এতিয়া ইয়াত ডোনা থাকি গ'ল মেটা ওকা এই তিনটা সিঙ্গল তেনেকৈ ক্লথ ৱাটাৰ ৱেদাৰ সিঙ্গল শব্দ এতিয়া ৱেদাৰৰ আমি কি কৰোঁ ৱেদাৰৰ কোডিং এতিয়া কি পালোঁ লিসাও নহ'ব পেৰু নহ'ব কাৰণ এইবিলাক কমন হয় সো আমি ৱেদাৰৰ আমি কোডিংটো কি পালোঁ এইটো ডোনা সেইকাৰণে ডোনা টিক দিয়া আছে এতিয়া যদি ৱাটাৰৰ কোডিং খুদিলে হয় আমি মেটা পালো হয় ক্লথৰ খুদা হাতেন ওকা পালো হয় হয়নে কাৰণ পেৰু মানে ফাইন বুজাইছে আৰু লিসা মানে আমাৰ ক্লিয়াৰ বুজাইছে দেন আকৌ ইয়াত লিসা মানে ফাইন পেৰু মানে ক্লিয়াৰ বুজিলে সেইকাৰণে আমাৰ ডোনাটো হ'বগে ৱেদাৰৰ কোডিং সো ডোনা উইল বি কাৰেক্ট আনসাৰ পিটনাসা means you are welcome Pitnasa mane you are welcome. Naho pala means they are very good. Kadala means who is good. Odho pitla means they welcome good people. Then you say which of the following means people. Amak people are coding bisaribo dise. So ami gom palo people code আছে people আমাৰ 4 নম্বৰ অপশনটো দিয়া আছে হয়নে তো এতিয়া আমি কমন বিলাক বিচাৰিম প্ৰথমতে ইয়াত কি আছে ইউ আছে আৰু বাকি কৰবাত ইউ আছে নে নাই আৰ ইয়াত আছে সেকেন্ড ইয়াতো আছে আৰু ইয়াত নাই ইয়াতো নাই ইয়াত ওয়েলকাম আছে ইয়াত নাই ইয়াতো নাই ইয়াত ওয়েলকাম আছে এতিয়া আৰু কি চাম গুড আছে ইয়াতো গুড আছে ইয়াতো গুড আছে দে ইয়াত নাই ইয়াত দে আছে হয়নে তো ইয়াৰ আমি তিনটা বস্তু কমন পাই গলো বাকি এটা সেন্টেন্সৰ লগত কমন আছে কিন্তু পিপলটো কতো নাই তো পিপলটো সিঙ্গল আছে এতিয়া প্ৰথমতে আমি বিচাৰিব লাগিব কি দেৰ কোনটো হয় কোড ওয়েলকামৰ কোড কোনটো হয় গুডৰ কোড কোনটো হয় তাৰ পিছত যোনটো ৰৈ যাব হেতুই হ'ব পিপলৰ কোড এতিয়া আমি বিচাৰো দে এটো দে কোড আছিল দে আমাৰ ইয়াত আছে আৰু সেকেন্ড অপচনত আছে দে এতিয়া এই দুটাৰ কমন খিনি আমি বিচাৰিম এতিয়া কোড ওড আছে ইয়াত ওড আছে জানো নাই মানে ওডটো দে নহয় ইয়াত হো আছে তাৰপিছত আকৌ পিট আছে ইয়াত পিট নাই লা আছে কিন্তু এতিয়া আমি দুটা কমন পাই গলো হয়নে এতিয়া দুটা কমন পাই গলো তো এতিয়া আমি চাম ইয়াত ৱৰ্ডতো দুটা কমন আছিল নেকি আছে ইয়াতো গুড আছে
ইয়াতো গুড আছে তে আমি গম পাই গলো যিকোনো এটা হোটো হ'ব দেৰ কোডিং আৰু লা হ'ব গুডৰ কোডিং এতিয়া আমি ওয়েলকাম চাম ওয়েলকাম এতিয়া মানে লাটোতো নহয় হো নহয় আমি গম পালো এতিয়া ওড আৰু পিট আছে এতিয়া আৰু এটা আমাৰ কমন ওয়ার্ড আছিলে ওয়েলকাম তো ওয়েলকাম কোনটো সেন্টেন্সত আছে প্ৰথম সেন্টেন্সত আছে ওয়েলকাম ইয়াত আছে এতিয়া এই দুটা সেন্টেন্সৰ কোডিংটো আমি কৰিম এই দুটাটো হৈ গ'ল বাৰু এইটো দুটা নহব এতিয়া ওড আছে নেকি নাই পিট ইয়াত আছে তো আমি গম পাই গলো ওয়েলকাম টু ওয়েলকাম ইয়াতো ওয়েলকামৰ কোডটো পিট এতিয়া কি ৰৈ গ'ল অকল ওড ৰৈ গ'ল গতিকে পিপলৰ কোডিং কি হ'ব ওড হ'ব সো আমাৰ অপচন নম্বৰ এ টো কি হ'ব কাৰেক্ট হ'ব সো এনেকুৱা ধৰণৰ কোডিং ডিকোডিং আহিলে অকমান যদি আপোনালোকে বহুত জলদি কৰিবলৈ যায় তো ভুল হৈ যাব কাৰণ এইখিনি বহুত কনফিউজিং থাকে সো অকমান ভালকে পঢ়ি পেলাই আপোনালোকে কাম হৈ পেলাই এইবিলাক ৰিজনিং কৰিব তো আনসাৰ ইজিলি ওলাই যাব সো এইটো আছিলে আমাৰ কোৱেশ্চন নম্বৰ 3 for আমাৰ কি দিয়া আছে pitch is related to cricket in the same way as arena is related to কি হ'ব অপচনত দিয়া আছে টেনিস জিমনাস্টিক ব্যাডমিন্টন ৰেসলিং এতিয়া এটো মানে কি ৰিলেচন বিচাৰিব লাগিব পিচ আৰু ক্ৰিকেট দিয়া আছে তেতিয়া হলে গৈছে এৰেনাৰ লগত আমাৰ কোনটো হ'ব হেতু দিছে এটা ৰিলেচন কি পিচ মানে কি যত ক্ৰিকেটাৰ সকলে ক্ৰিকেট খেলে হয় নে ফিল্ডৰ পিচ তো এই পিচত আমি ক্ৰিকেট খেলা হয় ঠিক তেনেকে এৰেনাত কি খেলা হয় কোনটো গেম খেলা হয় হেতু আমি জানিব লাগিব তো এৰেনাত টেনিস নেখেলে জিমনাস্টিকো নেখেলে ব্যাডমিন্টনো নেখেলে ৰেসলিং খেলে এনেকুৱা ধৰণৰ ৰিলেচনৰ আপোনালোকৰ ৰেশিও প্ৰপৰশন টাইপৰো আহে ৰিজনিংত আৰু এনেকুৱাও আপোনালোকে ৰাইট কৰিব পাৰিব সো ইয়াৰ আনসাৰ কি আমি পালো অপচন নম্বৰ ডি ৰেসলিং হ'ব নেক্সট কোৱেশ্চন আছে complete the second pair in the same way as the first pair যেনেকে বনোৱা হৈছে ঠিক তেনেকে এটো সেম প্যাটাৰ্ন সেম লজিক লগাই আপোনালোকে সেকেন্ড পেয়াৰটো আমাক কমপ্লিট কৰিব দিছে এতিয়া আমি চাব লাগিব এট ৰিলেচন কি এপ্লাই কৰিছে সো 2:8 দিয়া আছে তাৰপিছত 3 কিমান হ'ব হেতু আমাক সুধিছে তো এতিয়া 8 কেনেকে হল 2 যদি আমি কি কৰো স্কয়াৰ কৰো 2 যদি আমি স্কয়াৰ কৰি দিও কিমান হৈ যাব 2 2 যা 4 হে হ'ব তো এটি হোৱা নাই তো আমি কি কৰিব পাৰো 2 যদি আমি কিউব কৰি দিও 2 যদি আমি কিউব কৰো তেতিয়া হলে কিমান হ'ব 8 হ'ব হয়নে এতিয়া আমি গম পালো কি 2 কিউব কৰিছে এতিয়া 3 কিউব কৰি চাও আনসাৰ ওলাব নাই 3 যদি কিউব কৰো 3 3 যা 9 9 3 যা 27 ওলাই গল হয়নে অপচন ডি টো আমাৰ কাৰেক্ট হ'ব impossible is related to feasible in the same way as theoretical is related to কি কৈছে impossible কিহৰ লগত ৰিলেট কৰে feasibleৰ লগত তো in the same way theoretical কিহৰ লগত ৰিলেচন কৰিব তো impossible আৰু feasible তো কি হয় opposite word হয় বিপৰীত শব্দ okay so এতিয়া আমি গম পালো কি মানে বিপৰীত শব্দ চাই হেতু ৰিলেচনটো এপ্লাই কৰিছে theoretical থিওৰিৰ opposite কি হয় আমি যে স্কুলত হয় না থিওৰি এক্সাম তাৰ অপোজিট কি হয় হদায় আমাৰ প্ৰ্যাকটিক্যাল এক্সাম হয় নহয় জানো প্ৰ্যাকটিক্যাল সো সেই কাৰণে ইয়াত কি হ'ব অপচনত আমি চাও এইটো প্ৰ্যাকটিক্যাল দিয়া আছে সো প্ৰ্যাকটিক্যালটো আমাৰ কি হ'ব ৰাইট আনসাৰ আছে সিলেক্ট ওয়ান which is different from the other three responses চাৰিটা অপচন দিয়া আছে ইয়াত কৈছে কি তিনিটা যিকোনো তিনিটা সেম আছে এটা ডিফাৰেন্ট আছে কি দিয়া আছে পাইনাপল অৰেঞ্জ মৌসম্বি banana okay এতিয়া আমি গম পাও পাইনাপল আনাৰস অৰেঞ্জ কমলা মৌসুমী টেঙা যোনটো অৰেঞ্জৰ নিচিনা থাকে আৰু banana মানে কল আমি ইয়াত লজিক লগাব পাৰো পাইনাপল টু টেঙা অৰেঞ্জ টেঙা থাকে তো কেতিয়াবা অৰেঞ্জ টেঙা থাকে মৌসুমী টেঙা থাকে কিন্তু banana জানো টেঙা থাকে না থাকে banana কি থাকিব পকা হয় আৰু কেঁচা banana হলে এটো টেঙা নহয় গতিকে আমাৰ কি হ'ব অড কোনটো লাগি আছে আমাৰ অপচন ডি তো আমাৰ কি হ'ব ইয়াত banana is the different এটো চাগে আমাৰ সময়ত আহিছিল 25 ত question number 6 ত দিয়া আছে এটো আহে কিন্তু টেলিফোন ডাইৰেক্টৰী এটো বহুত আহে so which name will come last কি দিছে last in the telephone directory মানে কি আমাৰ মোবাইল ফোনত থাকে নহয় যত আমি সব কন্টাক্ট বিলাকৰ নাম্বাৰ আৰু নেম সেভ থাকে so আমি নেমৰি উনকে alphabetically থাকে প্ৰথমতে a কন্টাক্ট বিলাক দেন b c d তেনেকে গৈ থাকে ঠিক তেনেকৈ টেলিফোন ডাইৰেক্টৰী হেতুৱে হয় তো প্ৰথমতে কৈছে কি কৈছে আমাক লাষ্ট
কোনটো নাম লাষ্টত আহিব মানে এনেকৈ যদি আমি এনেকৈ সজাই যাওঁ A B C এনেকৈ গৈ আছে তো চবতছে লাষ্টত কাৰ নাম্বাৰ থাকিব ইহঁতৰ চাৰিটাৰ ভিতৰত সেইটো সুধিছে এতিয়া আমি চাব লাগিব ইয়াত এইটো আলফাবেটিকেল অৰ্ডাৰ চাব লাগিব তো এম আছে চব এম আছে হয়নে তাৰ প্ৰথম ৱৰ্ডখিনি চেমেই আছে একো নাই তাৰপিছত কি আছে এ প্ৰথম ইয়াত এ আছে অ ইয়াত অ আছে ইয়াত এ আছে তো এইটোতো প্ৰথমটো নাথাকিবই তো এ থকাখিনি আমাৰ কি হ'ব আগত আহি যাব এম এ প্ৰথমতে থাকিব তাৰপিছত এম এ বি এম এ চি বা এম বি তাৰপিছত এম চি তেনেকৈ যায় তো এম অ'টো কি আহিব এৰ বহুত পিছত আহিব তো লাষ্টত আমাৰ কি থাকিব ডাইৰেক্ট পাই গ'লোঁ বি মোহনৰ নামটো ক'ত থাকিব লাষ্টত থাকিব ইয়াত চাৰিটাৰ ভিতৰত ইয়াত দিয়া আছে হাউ মেনি মিনিংফুল 3-letter ইংলিছ ৱৰ্ড কেন বি ফৰ্মড উইথ দ্য লেটাৰ WNO using each letter only once in each word okay কি দিছে আমাক তিনটা লেটাৰ শব্দ বনাব লাগিব আমি কিহৰ পৰা এই তিনটা লেটাৰ দিয়া আছে WNO এই তিনটা লেটাৰ আমি ইউজ কৰি পেলাই তিনিটা লেটাৰ থকাই শব্দ বনাব লাগিব মিনিংফুল ৱৰ্ড আৰু কি কৈছে এই তিনটা লেটাৰে প্ৰত্যেকটো লেটাৰ এটা শব্দৰ কাৰণে আমি এবাৰে ব্যৱহাৰ কৰিম ওকে সো আমি এবাৰে ব্যৱহাৰ কৰিম তো ইয়াত লিখা আছে আমি এতিয়া চাওঁ বনাই পেলাই অপশ্যন দিয়া আছে কেইটা হ'ব এটা বনাব পাৰিম নে দুটা নে এটা বনাব নোৱাৰোঁ নে দুটা নে তিনিটা সেইটো সুধিছে এতিয়া WNO আমাক দিয়া আছে ইয়াৰ পৰা আমি তিনিটা লেটাৰ থকা ৱৰ্ড বনাব লাগিব আৰু এই লেটাৰখিনি এটা শব্দত আমি এবাৰে ব্যৱহাৰ কৰিম এতিয়া চাওঁ প্ৰথমতে কি হ'ব পাৰে W যদি আছে WO যদি ইয়াত দিওঁ ON 1 হয় না 1 মানে জিকা এটা মিনিংফুল ৱৰ্ড হ'ল তাৰপিছত আৰু কি হ'ব পাৰে N-টোক যদি লিখোঁ NOW নাও মানে এতিয়া দুটা শব্দ হ'ল আৰু কি হ'ব পাৰে 1 নাও আৰু এটা হ'ব পাৰে OWN own মানে নিজৰ তিনিটা হ'ল অপশ্যন 3 দিয়া আছে তো তিনিটাই হ'ব ইয়াত আগৰ মেথছটোকে ঢাকি দিছোঁ কাৰণ আপোনালোকৰ নহ'লে কনফিউজন হৈ যাব সেইকাৰণে মই ঢাকি লৈছোঁ এতিয়া আমাক এইটো কি দিছে হুইচ সিকুৱেন্স অফ মেথমেটিকেল চিম্বলছ কেন ৰিপ্লেচ ইন দ্য গিভেন ইকুৱেশ্যন এটা ইকুৱেশ্যন দিয়া আছে ইয়াত আমাৰ মেথমেটিকেল চিম্বলছ কি হয় প্লাছ মাইনাছ ডিভিজন ডিভাইড ইনটু ইকুৱেল সেইবিলাক হয় আমাৰ মেথমেটিকেল চিম্বলছ তো কোনকেইটা চিম্বলছে এইটো ইকুৱেশ্যনত আমি ইকুৱেশ্যনত ৰিপ্লেচ কৰিব পাৰিম কোনকেইটা এই হেজবিলাক যে দিয়া আছে ইয়াত মানে এতিয়া ইকুৱেশ্যন মিলাব লাগিব কোনটোত দিলে কিমান কি হ'ব এতিয়া আমি এইখিনি কি কৰিব লাগিব এইখিনিতো বেলেগ উপায় নাই আমি পাতি চাব লাগিব অ'কে সো এইটো দিয়া আছে প্ৰথম ইকুৱেশ্যনটো যদি এপ্লাই কৰোঁ কি আছে 8ৰ পিছত প্ৰথম ইকুৱেশ্যনত কি দিয়া আছে মাইনাছ দিয়া আছে 5ৰ পিছত কি পাতিম আমি ইনটু তাৰপিছত কি আছে 9ৰ পিছত কি দিয়া আছে ইকুৱেল কিমান আছে 31 হয়নে আমি ৰিপ্লেচ কৰিলোঁ নে হয় তিনিটা হেজক তিনিটা মেথমেটিকেল চিম্বলেদি এতিয়া এইটোক চাওঁ বদমাছৰ ৰুলটো এপ্লাই কৰিব বদমাছৰ ৰুল চাগে জানেই ব্ৰেকেট অফ ডিভিজন মাল্টিপ্লিকেশ্যন এডিশ্যন ছাবষ্ট্ৰেকশ্যন প্ৰথমতে কি কৰিব লাগিব আমি মাল্টিপ্লিকেশ্যন কৰিম 9 5 যে কিমান সেইটো 8 থাকক বাৰু ইয়াতে 9 5 যা 45 31 এতিয়া এইটো নহ'ব এইটো যদি এনেকুৱা হোৱাহেঁতেন তেতিয়াহ'লে সৰুৰ পৰা ডাঙৰ মাইনাছ কৰিছোঁ তো ইয়াৰ আগত মাইনাছ থাকিব লাগিছিল কিন্তু নাই চ' এইটো আমি গম পালোঁ কি এইটো অপশ্যন নহ'ব নেক্সট আছে 8 নেক্সট মাইনাছ দিয়া আছে তাৰপিছত 5 হ'ব 5ৰ পিছত কি আছে আকৌ ইকুৱেল দিম ইকুৱেলৰ পিছত কি আছে 9 আকৌ ইনটু দিয়া আছে 9 ইনটু কিমান 31 এইটোও নহ'ব দেখকৈ হ'লেও 8 5 যে কিমান হয় মাইনাছ হ'ব 8ৰ পৰা 5 গ'লে কিমান থাকে 3 তো এইটোতো কিবা সেই ওলাবগৈ 9 1 যা 9 9 3 যা 27 চ' এইটোও নহ'ব দুটাই সমানো হোৱা নাই তো নহ'ব এইটো অপশ্যন গ'ল আমাৰ এতিয়া অপশ্যন কিমান আছে C2 স্পেচ নাই মই এতিয়া কৰি আছোঁ আকৌ 8 প্ৰথমতে দি দিছে আমাক ইকুৱেল তাৰপিছত 5ৰ পিছত কি হ'ব ইনটু 9ৰ পিছত মাইনাছ 31 এতিয়া এই গোটেইখিনি কৰি 8 ওলাই নেকি হয়নে
ইকুৱেল দিয়া আছে ন গোটেইখিনি এইটো চাম কৰি পেলাই আমি 8 পাম নেকি এইটো সুধিছে তো প্ৰথমতে ইয়াত চেম তেনেকৈ কি হ'ব 9 5 যা 45 45 মাইনাছ 31 কিমান হয় 45 মাইনাছ 31 সো কিমান আমি গম পালোঁ 31 প্লাছ 9 কিমান হয় 40 হয় তো আমাৰ কিমান হৈ যাব 40 পৰা 9 মাইনাছ কৰিলে আনচাৰ কিমান হয় 31 হয় তো আমি গম পালোঁ অপশ্যন ডিটো কাৰেক্ট দেখিলেনে আমাৰ ডাইৰেকশ্যনৰ মেথছ ৰিজনিং এনেকুৱা এটাতো পাবই চ' এইটো চাওঁ আমি পঢ়োঁ এইখিনি আৰু ডাইৰেকশ্যনৰ মেথছবিলাক অকণমান ভালকৈ পঢ়িব অ'কে চ' কি দিয়া আছে ৰাজু ইজ ষ্টেণ্ডিং ফেচিং নৰ্থ এতিয়া আমি জানো এইটো আমি ডাইৰেকশ্যনৰ এইটো জানো এইটো ওপৰ ফালে সদায় নৰ্থ হয় তলত সদায় চাউথ ইফালে সদায় ইষ্ট ইফালে ৱেষ্ট এইটো আমি ডাইৰেকশ্যনৰ চবেই জানো মেপত আমি আঁকিছোঁ ৰাজু নামৰ ল'ৰা এজনে কি কৰিছে ষ্টেণ্ডিং থিয় হৈ আছে ফেচিং নৰ্থ ফালে নিজৰ সি মুখ কৰি পেলাই থিয় হৈ আছে ৰাজু অ'কে ইফালে মুখ কৰি সি থিয় হৈ আছে এতিয়া যদি নৰ্থ ফালে সি থিয় হৈ আছে তাৰ ৰাইট আৰু লেফ্ট কোনটো হ'ব সেইটো মই বুজাই দি আছোঁ এইটো আমাক ৰাইট লেফ্টটোৱে আমাৰ চবতছে ইম্পৰ্টেণ্ট হয় তো আপুনি নিজেও নৰ্থ ফালে নিজক থিয় কৰি চাই ল'ব যদি ইফালে থিয় হয় তেতিয়াহ'লে আপোনাৰ বাওঁফাল আৰু সোঁফাল কোনটো হ'ব এইটো নিজে গম পাই যাব তো এইটো কি হ'ব এইটো ৰাইট হেণ্ড হ'ব তাৰ এইটো ছাইডটো কি হ'ব লেফ্ট অ'কে চ' এইটো ৰাজু থিয় হৈ আছে ইফালে মুখ কৰি নৰ্থ ফালে তাৰ ফেচ আছে তো তাৰ ৰাইট ছাইড এইটো হ'ব লেফ্ট ছাইড এইটো হ'ব সি যোনফালে এতিয়া টাৰ্ণ ল'ব তেনেকৈ তাৰ ৰাইট ইফালে হৈ যাব লেফ্ট ইফালে হৈ যাব সেইটো চ' ফেচিং নৰ্থটো থিয় হৈ আছিলে ৰাজু হি গ'জ 30 মিটাৰ কি কৈছে 30 মিটাৰ এহেড মানে আৰু আগলৈ নৰ্থ ফালেই গৈছে এণ্ড টাৰ্ণ আকৌ কি কৰিছে টাৰ্ণ লৈছে লেফ্ট 30 মিটাৰ আগলৈ গৈ সি কি কৈছে লেফ্ট ফালে ঘূৰি দিছে তাৰ লেফ্ট কোনটো ছাইডে আছিলে লেফ্ট আমাৰ এইটোৱে আছিলে নহয় এতিয়া মই ইয়াত যদি দেখাওঁ এইটো ৰাজু এইটো মই ইয়াত সৰুকৈ দিছোঁ এইটো ৰাজু সি নৰ্থ ফালে আৰু অকণমান আগলৈ গৈ কিমান দূৰ গৈছে বুলি কৈছে এহেড মানে আগত অ'কে ছেম ডাইৰেকশ্যন হ'ব 30 মিটাৰ আগত গৈছে সি 30 মিটাৰ আগলৈ গ'ল তাৰপিছত কি কৈছে গৈ পেলাই কি কৰিছে সি লেফ্ট টাৰ্ণ লৈছে এণ্ড গ'জ ফৰ 15 মিটাৰ লেফ্ট টাৰ্ণ লৈ কিমান দূৰ গৈছে 15 মিটাৰ তো তাৰ লেফ্ট কোনটো ছাইডে এইটো ৰাজুৰ লেফ্ট এইটো হয় এইটো ৰাইট সি লেফ্ট গৈছে ন তো আমি লেফ্ট টাৰ্ণ লৈ ল'ম লেফ্ট কিমান গৈছে সি 15 মিটাৰ তাৰপিছত নাও হি টাৰ্ণছ ৰাইট এতিয়া যদি সি ইফালে ঘূৰি দিলে তেতিয়াহ'লে মানে কোনটো ডাইৰেকশ্যনত আহি গ'ল ৱেষ্ট আহি গ'ল হয়নে ইফালে ৱেষ্ট ফালে আহি গ'ল তেতিয়াহ'লে ৰাজুৰ এতিয়া ফেচটো কোনফালে আছে এইফালে তাৰ ফেচ আছে তেতিয়াহ'লে তাৰ কি হ'ব ইফালে আমাৰ তাৰ ৰাইট আছিলে এইটো লেফ্ট আছিলে তো ঠিক তেনেকৈ এই ৰাইটটো তাৰ ইফালে ৰাইট আহি যাব এতিয়া লেফ্ট ইফালে আহি যাব চ' লেফ্ট ইফালে হৈ গ'ল এতিয়া কি কৈছে হৈ গ'ল 15 মিটাৰ লেফ্ট ৰাইট তাৰ এতিয়া ডাইৰেকশ্যন চেঞ্জ হ'ল নাও হি টাৰ্ণছ ৰাইট এতিয়া ৰাইট ফালে ঘূৰিব ৰাইট ক'ত আছে ওপৰ ফালে সি ওপৰ ফালে যাব এণ্ড গ'জ ফৰ 50 মিটাৰ কিমান দূৰ গৈছে ৰাইট গৈ 50 মিটাৰ গৈছে এতিয়া তাৰ ফেচ আকৌ কোনফালে আহি গ'ল এইটো ডাইৰেকশ্যন আহি গ'ল মানে কি নৰ্থ আহি গ'ল আকৌ নৰ্থতে সি আহি গ'ল তেতিয়া তাৰ আকৌ ৰাইট লেফ্ট কি হ'ল ছেম আগৰ নিচিনা ৰাইট ইফালে আহি গ'ল ইফালে লেফ্ট আহি গ'ল এতিয়া 50 মিটাৰ গৈছে সি তাৰপিছত কি কৈছে এণ্ড ফাইনেলি টাৰ্ণছ টু হিজ ৰাইট এণ্ড ৱকছ তাৰপিছত আৰু কি কৰিছে এতিয়া সি আকৌ ইফালে আহি গ'ল তো তাৰ ৰাইট মই কৈছিলোঁ ৰাইট ইফালে আহি যাব তাৰ আকৌ লেফ্ট ইফালে আহি যাব তো ফাইনেলত কি কৈছে ফাইনেলত কৈছে যে নাও হি টাৰ্ণছ ৰাইট মানে আকৌ ইফালে ঘূৰি দিছে ঘূৰি কি কৈছে 50 মিটাৰ টাৰ্ণছ হিজ ৰাইট এণ্ড ৱকছ ইফালে টাৰ্ণ লৈ পেলাই খোজকাঢ়িব ধৰিছে এতিয়া সি কোনটো ডাইৰেকশ্যনত গৈছে আমাক সেইটো সুধিছে ইন হুইচ ডাইৰেকশ্যন হি ইজ হেডিং ইজি হ'লে নাই ইফালে গৈছে মানে কোনটো ডাইৰেকশ্যন হ'ব ইষ্ট অপশ্যন বি কাৰেক্ট চ' এইবিলাক ভালকৈ প্ৰশ্ন পঢ়িলেহে মানে আনচাৰটো উলিয়াব পাৰিব আৰু এইটো আপোনালোকে মনত ৰাখিব এইটো ডাইৰেকশ্যন আমাৰ কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা ধৰণে দীঘলীয়া কুৱেশ্যনবিলাকে বেছি দিয়ে যাতে ষ্টুডেণ্টৰ টাইম যাব এইটো যদি মই সঁচা কথাত কওঁ তো সিহঁতৰ মানে টাইম মেনেজমেণ্টটো কেনেকৈ কৰিব পাৰিব সেইটো কাৰণে এনেকুৱা সহজে দিয়া থাকে কিন্তু কুৱেশ্যনে ইমান লং দিয়া থাকিব কি আপোনালোকৰ পঢ়ি কনফিউজন লাগি যাব চ' সেই কনফিউজন নহ'বৰ কাৰণে এক্সামত আপোনালোকে প্ৰথমতে প্ৰায়ৰ প্ৰেক্টিচ লাগিব চ' আপোনালোকে প্ৰেক্টিচ কৰক এইবিলাক আৰু এইখিনি আহিলে এক্সামত তেতিয়াহ'লে খুব কম সময়তে আপোনালোকে ছল্ভ কৰিব পাৰিব চ' এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ
তো এনেকুৱা মিসিং নাম্বাৰৰ আপোনালোকে ৰিজনিং এটা বা দুটা পাব সো এইটো কি দিয়া আছে মিসিং নাম্বাৰ উলিয়াবলৈ দিয়া আছে আমাক এইটো বক্স দিয়া আছে M2 আৰু আমাৰ এই কোৱেশ্চন নাম্বাৰ যোনটো দিয়া আছে কোৱেশ্চন সিম্বল ইয়াত এইটো যোনটো দিয়া আছে ইয়াত কি হ'ব সেইটো সুধিছে ইয়াৰ মিসিং নাম্বাৰটো উলিয়াব লাগে এতিয়া আমি চাম প্যাটাৰ্ন এনেকেও প্যাটাৰ্ন চাব পাৰে বা এনেকেও চাব পাৰে কোনটো প্যাটাৰ্ন মিলাই পেলাই এই দুটা আনসাৰ পাইছে বা এই দুটা আনসাৰ পাইছে সেইটো মতে আমি ইয়াৰ আনসাৰটো পাম ওকে তো প্ৰথমতে আমি এটো কৰাতছে আগতে প্ৰথম ৰিলেশন চাম প্ৰথমতে আমি এনেকৈ চাওঁ দীঘলীয়াকে কি কৰিছে 10 5 75 হৈছে 10 পাছে নহব এতিয়া মাইনাস কৰিলেও নহব ইনটু কৰিলেও নহব 10 5 যা 50 হে হয় কিন্তু 75 আছে এতিয়া আমি এক যদি 10 ক যদি স্কয়াৰ কৰো কিমান হ'ব 10 10 যা 100 5 ক যদি স্কয়াৰ কৰো 5 5 যা 25 আৰু কিমান হল 100 প্লাস 25 প্লাস চলেতো নহব 100 প্লাস 20 100 মাইনাস 25 যদি কৰো 75 হৈ যাব হয়নে কি কৰিছে এটা আমি পালো যে এতিয়া এটো যদি মিলিছে তো ডাইৰেক্ট আমি ইয়াত জাম্প নকৰো সেকেন্ড ৰটো আমি কৰিব লাগিব সেম প্যাটাৰ্ন মিলিছে নাই যদি এটো নাই মিলা তেতিয়া হলে বেলেগ কিবা ইকুৱেচন লগাইছে লজিক লগাইছে সো আমি এতিয়া এটো চাও কি কৰিছিলো স্কয়াৰ কৰিছিলো নহয় জানো 10 ক 5 ক স্কয়াৰ কৰি আমি যি উলাইছিলে মাইনাস কৰি এটো আনসাৰ পাইছিলো এতিয়া কি কৰো ইয়াকো যদি স্কয়াৰ কৰো 7 7 যা কিমান হয় 49 6 স্কয়াৰ কৰিলো 3 3 যা 9 মাইনাস যদি কৰো 0 4 মিলিছে আনসাৰ সো আমি গম পালো এটোৱে প্যাটাৰ্ন হ'ব মানে এটুক স্কয়াৰ কৰা স্কয়াৰ তাৰছত জি উলাব তাক মাইনাস কৰি আনসাৰ এতিয়া 12 12 যা কিমান 144 8 8 যা 64 মাইনাস যদি কৰো আমি কিমান হ'ব 4 - 4 0 4 পা 6 না যায় সো আমি 1 ইয়াৰ পা ক্যাৰি কৰিম কিমান হৈ যাব 14 14 - 6 ইকুৱেল টু কিমান হয় 8 আনসাৰ কিমান হ'ব মিসিং নাম্বাৰ আমি পাই গলো 80 হ'ব ইয়াত অপচন আছে সি নেক্সট কোৱেশ্চন দিয়া আছে ইফ এ নাম্বাৰ ইজ ইনক্ৰিজড মানে বাহা by 20% and then resulting number is decreased মানে কমি যোৱা by 10% the final value is what percentage of the original number okay so আমাক original number উলিয়াব দিছে কেনেকৈ গৈছে যি ধৰি ললো এটা number দিয়া নাই কিমান number so আমি লেট কি কৰো 100 তে ধৰি ললো আমি এটা নাম্বাৰটো কিমান 100 এতিয়া কি গৈছে increased by 20% number to kiman bahise 20% increase hoise 20% increase hoise kontu tetia hobo ami number to kintu dhorisilu 100 mane 120% ke increase hoise to kiman hoi jabo 120 number hoi jabo then ki koise then resulting the number is decreased jiman number hoise 120 hol resulting number to koise no to ekan resulting number amar kiman 120 120 to ki hoise ako decrease by 10% 10% ki hoi goise amar decrease komi goise tetia etu ki hobo 10% decrease hoise no to ami 10 to rakhilu percentage jetia uthai dia hoy tolot eta ki ahe 100 resulting number no resulting number aman kiman 120 logot ami koru jodi 00 gol etu 0 gol kiman thakil 12 থাকিল এতিয়া বা কি কৈছে ফাইন্ড দা অৰিজিনাল ভ্যালু অৰিজিনাল নাম্বাৰ সো আমাৰ কিমান হ'ব এতিয়া আমাৰ যেতিয়া ফাইনাল ভ্যালু ইজ হোৱাট পার্সেন্টেজ অফ দা অৰিজিনাল ভ্যালু তো আমি এটা কি কৰিম অৰিজিনাল ভ্যালুটো যদি উলাও তো আমাৰ নাম্বাৰ আছিল 120 মানে 120 এতিয়া যোনটো আমি ফাইনাল নাম্বাৰটো কিমান পাইছিলো কিমান বাই ডিক্ৰিজ হৈছে 12 নম্বৰ ডিক্ৰিজ হৈছে ইয়াপা ইয়াক কি কৰিম সিম্পলি মাইনাস কৰিলে কিমান হৈ যাব 108 অপচন নম্বৰ সি কাৰেক্ট ও দেখি না পালে ন মই দেখাই দিছো এটো সব বুজাই দি আছো 10% ডিক্ৰিজ হৈছিলে তো 10/100 কৰিলো ফাইনাল resulting number 120 asile yar logot ami korilu so ami palu kiman 12% etia ki koise final value is what percent of the original number so etu kiman percent decrease hoise kiman number goise amar 12 number decrease hoise to ami jetu final value paisilu ta pai ei 12 tok ami ki korisu subtract korisu minus kori disu minus kori ami paisu 108 to etu amar final original number hobo 108 ambulance na hoy next question today is ki goise aji jodi Wednesday hoy after 37 days or pisot it will be to aji Wednesday
37 দিনৰ পিছত কোনটো দিন আহিব সেইটো কৈছে সো এটো আমি যদি কৰিব যাও ইজিলি আমি কেনেকৈ কৰিব পাৰিম এনেকৈ কাউন্টিং কৰিব গলেতো ভুলো হ'ব আৰু বহুত টাইম যাবগে সো আমি কৰা এটা ক্যালেন্ডাৰৰ কিছুমান ৰুল আছে সো ইয়াৰ কোড থাকে সানডে মানডে টিউজডে Wednesday, Thursday, Friday, Saturday. Code like we say Sunday to code 0, Monday 1, Tuesday 2, Wednesday 3, 4, 5, 6. Okay. So etu apnaloke code to monot rakhi lobo. Etia ama question dia ase jodi today is যদি আজি কি আছে ওয়েডনেসডে হয় আফটার মানে কি পিছত আফটার মানে পিছত বিফোর মানে আগত সো আফটার বিফোর এই ওয়ার্ডটো বহুত ইম্পর্টেন্ট হবো ক্যালেন্ডার অঙ্কত আপনি চাব লাগিব কি দিয়া আছে কোয়েশ্চনত আমাক দিছে আফটার মানে ওয়েডনেসডেৰ 37 দিন পিছত কোনটো দিন হ'ব অপচনৰ ভিতৰত হেতু সুধিছে তে এনেকুৱা ধৰণৰ যদি অংক থাকে আপোনালোকে কি কৰিব প্ৰথমতে আমাক যোনটো ডে দিয়া আছে কিমান ডে দিয়া আছে কোৱেশ্চনত 37 টো কি কৰিব কিহেৰে এক সপ্তাহত কেই দিন হয় 7 দিন হয় 7 এৰে আমি কি কৰিম ইয়াক ডিভাইড কৰিম সো আমি প্ৰথমে ডিভাইড কৰো কিমান যাব 7 7 5 জ 35 7 6 জ 42 तो डांगर हो जाए 7 5 जे আমি কৰিম কিমান 7 5 যে 35 কিমান আহিব তললে 2 সো আমাৰ 2 টু কি হয় আমাৰ ৰিমাইন্ডাৰ হয় মানে ভাগ শেষটো আমাৰ 2 তো আমাৰ যদি ৰিমাইন্ডাৰ হয় তেতিয়া হলে আমি কি কৰিম ইয়াক এতিয়া নেক্সট আমি কি কৰিব লাগিব আমাক কোনটো দিন দিয়া আছে কোৱেশ্চনত ওয়েডনেসডে দিয়া আছিল আফটার থাকিলে আমি কি কৰো প্লাস চিন দিও এটো মনত ৰাখিব এটো ক্ৰুচিয়াল পাৰ্ট যদি আফটার আছে কোৱেশ্চনত আমি ইয়াত কি দিম যি ডে দিয়া আছে তাত প্লাস দিম আৰু হৰণ কৰি ডিভাইড কৰি যোনটো আমি ৰিমাইন্ডাৰ বা ভাগ শেষ পাইছিলো কিমান পাইছিলো 2 পাইছিলো নে সো আমি এই 2 টু ইয়াত কি কৰিম প্লাস কৰি দিম এতিয়া ওয়েডনেসডেৰ লগত দুটা দিন যদি প্লাস কৰো কি হ'ব ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে কি হৈ যাব আনসাৰ ফ্ৰাইডে বুঝিলে সো ফ্রাইডে আনসার হবো সো তিমান কাউন্ট কৰাতকৈ আমি ইজিলি কৰি ললো এতিয়া কোৱেশ্চনত যদি ইয়াত মাইনাস দিয়া হল হয় ইয়াত যদি সৰি ইয়াত যদি বিফোর থকা হেতেন তাহলে আমি কি কৰিলো হয় সেম এনেকে ডিভাইড কৰিলো হয় 7 এৰে যি ৰিমাইন্ডাৰটো থাকিল হয় হেতুক আমি যি কোৱেশ্চনত ডে দিয়া আছে হেতু ডেৰ লগত কি কৰিলো হয় মাইনাস সো লিখিলো কিয়াত আফটার হলে প্লাস বিফোর মানে আগত মাইনাস কোৰ পৰা মাইনাস প্লাস যি কোৱেশ্চনত দিয়া থাকিব নিজে বুজি পাকে আৰু লিখি লওক নিজৰ কপিত যি কোৱেশ্চনত আমাক ডে দিয়া থাকিব সেই ডেটোৰ লগত কি কৰিম প্লাস মাইনাস কৰিম কি হক যোনটো আমি হৰণ কৰি যি ভাগ শেষ পাম সেই ভাগ শেষটো বা ৰিমাইন্ডাৰটো যি বাছি আহিব তলত ওপৰটো নহয় ভাগফল নহয় ভাগ শেষ দেই তলত থকাটো আমি কি কৰিম প্লাস কৰি তাৰ লগত যিমান ডে বাহিব হেতু আমি আনসাৰ হ'ব সো এটো আছিল ক্যালেন্ডাৰৰ মেথছ question চাও ইয়াত আমাক কি দিছে এটা সিরিজ এটো নাম্বার সিরিজৰ ৰিজনিং নাম্বার সিরিজৰ কি দি আছে 20 12 24 20 120 112 1120 নেক্সট কোৱেশ্চন দিয়া আছে কোৱেশ্চন মাৰ্কত কোনটো হ'ব তো আমি তো সিরিজ এটা ফলো কৰি আহিছে সো এটো কি নেকে পাইছে নাম্বার বিলাক এটা পা আনটো নাম্বার কেনেকে পাইছে হেতু উলিয়াই আমি তাৰ পিছতে আমি তো পাতিব পাৰিম 24 12 দুগুণ 24 ওকে আমি তো কৰিলো 12 দুগুণ 24 এতিয়া আকৌ কি কৰিছে 12 দুগুণ 24 পাই গৈছে আকৌ এটো 20 পাইছে কিমান 24 ৰ পৰা 24 কি কৰিছে মাইনাস কৰিছে কিমান 4 কৰিলেহে হ'ব 20 এটো আমি পাইছো বাৰু ইমান ওকে তাৰ পিছত আকৌ কি কৰিছে 20 ৰ লগত এতিয়া কি কৰিলে 120 পোৱা যাব মাইনাস কৰিলেটো হ'ব কিন্তু মাইনাস কৰিলে কো প্যাটাৰ্ন আমি যদি কৰো 20 into 6 যদি কৰো কিমান হ'ব 120 হয়নে এতিয়া 120 হল এতিয়া 120 লগত যদি আমি কি কৰো মাইনাস কি আহিছে প্যাটাৰ্নটো আহি আছে আমাৰ ইনটু মাইনাস হৈ গৈ আছে এতিয়া আৰু এইখিনি চাও কি হৈছে 2 4 6 মানে গোটে ইভেন নাম্বাৰ বিলাক ক্ৰমান্বয়ে
ইউজ কৰি আছে সো 2 হল মানে যুগ্ম সংখ্যা 2 4 6 6 পিছত কিন্তু যুগ্ম সংখ্যা 8 হয়নে সো 120 পৰা 8 যদি আমি কৰো তো কিমান হ'ব আনসাৰ 112 মিলিছে লজিক হয়নে এতিয়া ইনটু হৈ গল মাইনাস এতিয়া নেক্সট কি হ'ব ইনটু হ'ব এতিয়া 112 লগত আনসাৰ কিমান ওলাব লাগে 1120 এটো উলিয়াব লাগে হয়নে সো 8 8ৰ পিছত নেক্সট যুগ্ম সংখ্যা কি হয় 10 মানে ইভেন নম্বৰ 10 হয় সো 112 10 যা কিমান হ'ব এটো হ'ব 1120 এতিয়া আমি গম পালো প্লাস ইনটু মাইনাস কে আহিছে তো ইনটু হৈ গল লাস্ট এটা আমি কি কৰিম মাইনাস কৰিম নম্বৰ কিমান আছে 1120 at answer কিমান ওলাব হেতু আমি কৰিব লাগে নহয় সো 10ৰ পিছত নেক্সট ইভেন নম্বৰ বা যুগ্ম সংখ্যা কি 11 নহয় 12 সৰি এটো মাইনাসে কৰিব আছিল মাইনাসে কৰিব দিছে ইনটু নালাগে নহয় 1120 -12 কৰিম আমি সো কিমান হ'ব 0 পা 2 না যায় সো 1 কেৰি কৰিম 10 হৈ গল 10 পা 2 গল 8 ইয়াত হৈ গল 1 110 এটো দুটা 1 নামি আহিব আনসাৰ আমাৰ হ'ব correct answer will be 1108 আপোনালোকৰ অপচনত এটো দিয়া আছিল সো আমাৰ এনেকৈ ধৰণৰ লজিক দিয়া থাকিলে আমি উলিয়াই লম এটা প্যাটাৰ্ন এটা ব্যৱহাৰ কৰিছে নহয় ইনটু প্লাস ইনটু মাইনাস দেন আকৌ এই গোটেইখিনি কি হয় ইভেন নম্বৰ যুগ্ম সংখ্যা সো তেনেকৈ কৰিব লাগিব এবাৰ পঢ়ক এনেকুৱা আহি গলে আমি ভয় খাই এৰিয়ে দিওঁ হয়তো আহে এনেকুৱা মেথছ আৰু তেনে সহজ কৰিবলৈ সো প্ৰশ্ন দিয়া আছে ইন আ এছিয়ান সামিট অল লিডাৰ্স গিভ গিফট টু ইচ আদাৰ ওয়ান্স এছিয়ান সামিট হৈছিলে তাত গোটেই দেশৰ লিডাৰ সকলৰ মিলি পেলাই এটা মিটিং হয় সো সেই মিটিংত কি কৈছে গোটেই লিডাৰে কি কৈছে এজনে আনজনক কি দিছে এবাৰকে গিফট দিছে So, how many gifts will there be given gifts altogether if there are 14 leaders? যদি মিটিং খনত 14জন লিডাৰ আছে 14জন লিডাৰে যদি প্ৰত্যেকক এবাৰকে গিফট দিছে তেতিয়া হলে অল টোটাল কিমান গিফট তা দিয়া হল হেতু উলিয়াব দিছে সো এনেকুৱা যদি দিয়া থাকে যদি গিফটৰ অংক আমাক দিয়া থাকে এটো ফৰ্মুলা হয় কৰি লব তেতিয়া হলে তাৰ ফৰ্মুলাটো আমি n by n minus 1 এটো আমাৰ ফৰ্মুলা just note it down in your copy যত দিয়া থাকিব গিফটৰ মেথ যদি পালে গিফট শব্দ আছে এনেকুৱা চকু বন্ধ কৰি এটো ফৰ্মুলা এপ্লাই কৰি আনসাৰ কৰিব n মানে কি এটো নম্বৰ n মানে কিমান জন আছে আমাৰ n ইকুৱেল 14 হ'ব এতিয়া ফৰ্মুলাৰ মতে যদি আমি পাতি দিও n 14 ব্ৰেকেটটো আকৌ 14 minus 1 14 পৰা 1 গলে 13 যেতিয়া ব্ৰেকেট উঠি যাব কি হ'ব ইনটু হৈ যাব তো 14 into 13 আমি কৰিলে কিমান পাম এটো ব্ৰেকেট উঠি গলে ইনটু হৈ গল সো ব্ৰেকেট উঠি গল ইনটু হল 14 into 13 এটো আমি যদি কৰো ক্যালকুলেট তো आंसर হ'ব 182 সো অল টোটাল কিমান গিফট দিয়া হৈছিল দিনাখন 182 টা গিফট তাত এক্সচেঞ্জ কৰা হৈছিল ডিএলএডৰ কাৰণে এটো বহুত ইম্পৰ্টেন্ট ডিএলএডৰ এন্ট্ৰেন্সটো এটো আহে এতিয়া নেক্সট চাও এটো এটা alphabetical series so এটো কেনেকৈ আমি কৰিম ইয়াত দিয়া আছে FHJL is to USQO এটো এটা প্যাটাৰ্ন ৰিলেশন এতিয়া কি কৈছে RTVX ৰ লগত কি হ'ব হেতু সুধিছে এতিয়া ইয়াত কি প্যাটাৰ্ন ফলো কৰিছে সেম প্যাটাৰ্ন আমি ইয়াত ফলো কৰিম এতিয়া FU আছে HS আছে একো ধৰিব পৰা নাই আমি হয়নে তো এনেকুৱা ধৰণৰ যেতিয়া থাকে তো ইয়াৰ কি থাকে ইয়াৰ কিছুমান ৰুল আছে আমি এটো চাও কোড আছে এৰ কোড কিমান 1BC কপিত এক্সাম হলত সোনকালে যোনটো ৰাফ ওয়ার্ক কৰাৰ স্পেস দিয়া থাকিব তাত সোনকালে ABCD লিখি লব ABCD EF GHIJ KLM NOP QRS TUVWXYZ আমাৰ 26 টা লেটাৰ থাকে সো সবৰে কোডিং আছে 1 2 3 4 5 6 7 8 9
10, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20, 21, 22, 23, 24, 25 and 26 হয়নে ইংলিছৰ আমাৰ কেইটা আলফাবেট 26 টা সো 26 টাৰ গুটেখিনি এনেকে কোড তো এইখিনি যদি মুখস্থ হৈ যায় তো ওয়েল এন্ড গুড আৰু যদি নহয় কাৰণ পাহৰি যাব পৰা পাহৰি যায় মইতো মোৰ নম্বৰ কেতিয়াও মনত নাথাকে সো মইতো পাহৰো সদায় মই এক্সাম হলত জিও এক্সাম দিও প্ৰথমতে এটো মই লিখি লওঁ গুটেখিনি কাৰণ কোডিং ডিকোডিংৰ এই বস্তুটো বহুত কেইটা মেথছতে আপোনালোকৰ প্ৰয়োজন হয় ৰিজনিংৰ সো লিখি লব সোনকালে এটো তাৰপিছত এতিয়া চাম আমি F ৰ কোড কিমান আছে 6 H ৰ কোড কিমান আছে 8 J ৰ কোড 10 কিবা প্যাটাৰ্ন দেখিছেনে L ৰ কোড 12 কি প্যাটাৰ্ন দেখিছো আমি কি গুটেখিনি অড নম্বৰ ইভেন নম্বৰ বিলাক দিয়া আছে মানে 2 2 এৰি 6 + 2 8 8 + 2 10 10 + 2 12 এনেকৈ ধৰিব পাৰো এটা নেক্সট চাও U টো কিমান আছে U হ'ব আমাৰ 21 S ৰ কিমান হ'ব S ৰ হ'ব 19 Q ৰ কিমান হ'ব Q ৰ হ'ব 17 তো এটো ইমান মিলা নাই কো যেন তেনেকা লাগিছে তো আৰু এটা শিকাই দি আছো এনেকা যদি হয় তেতিয়া কি কৰিব এটো এনেকে 1 2 3 কে গৈছে নহয় এনেকে 26 লকে আকৌ কি ৰিভাৰ্সও থাকে ওকে ৰিভার্স কোডিংও থাকে জেডৰ এটা কি হৈ যাব ধৰক 1 y 2 এটো তেনেকে 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 আৰু 26 সো এটা আলফাবেটৰ দুটা নম্বৰ থাকিব এটা যদি আমি এনেকে যাও এসেন্ডিং আৰু এটা কি হ'ব ডিসেন্ডিং অৰ্ডাৰ দি আহিলো তেনেকে হ'ব সো এতিয়া আমি চাও ইউ কোড আছে ইউৰ এটা ভ্যালু 21 আৰু এটা কিমান 6 সো ইয়াত 6 আছিল তো এটো আমি গম পালো যেটো ৰিভার্স নম্বৰ বিলাক দেখিছে সো এস ৰ কিমান ৰিভার্স নম্বৰ 8 কিউৰ ৰিভার্স নম্বৰ কিমান আছিল 10 or reverse number কিমান হ'ব 12 so মিলি গল 6 8 12 pattern 6 8 10 12 pattern এটো pattern মানে দুটা এৰি পেলাই দুটাতে সেম pattern ব্যৱহাৰ কৰিছে ঠিক তেনেকৈ r ৰ এতিয়া চাম প্ৰথমতে আমাৰ ascending সৰু পৰা ডাঙৰ লৈকে তো r ৰ কি আছিল প্ৰথম নম্বৰটো 18 আছে r 18 t কিমান আছে প্ৰথমটো 20 তাৰ পিছত v আছে v কিমান হ'ব 22 x কিমান আছে x আছে 24 ইয়াতো 2 কে বাহি গৈছে এতিয়া ৰিভার্স বিলাক লিখিম a2 এটা আহিব হয়নে সো আকৌ 18 ইফালে ৰেড পেনেৰে লিখা ৰিভার্স খিনি সো 18 টো কোনটো আছে 18 মানে i তো ইয়াত কি হ'ব আমি ইয়াত লিখো i হ'ব প্ৰথমতে তাৰ পিছত 18 হৈ গল তাৰ পিছত কিমান আছে 20 ৰিভার্স 20 কোড আছে 20 মানে G আকৌ reverse 22 কোড আছে আমাৰ E 24 কোনটো হ'ব reverse 24 C তো ইয়াৰ প্যাটাৰ্ন ইয়াত আমাৰ কি হল হয় I G E C এটো আমাৰ আনসাৰ হল সো এনেকুৱা ৰিলেশন বিচাৰিব আৰু এনেকুৱা ধৰণৰটো ম্যাথছ পাবই বাকি নাপালো ৰিজনিংৰ এনেকুৱাটো থাকিব কাৰণ এইবিলাক টাইম টেকিং হয় হেতু কাৰণে কম্পিটিটিভ এক্সাম বিলাকত এনেকুৱা ধৰণৰ ম্যাথছ দি দিয়ে যাতে ষ্টুডেন্টৰ টাইম বিলাক ইয়াতে কনজিউম হৈ যাব কাৰণ কম্পিটিশন বেছি হাই আছে হেতু কাৰণে সো এটো কাৰণে আপোনালোকৰ টাইম ম্যানেজমেন্ট লাগিব আৰু এটো কৰিবলে প্ৰেক্টিস লাগিব তো এটো যদি মুখস্থ নহয় কাৰোবাৰ তো এনেকে লিখি লব মইতো এটো এপ্লাই কৰিছিলো মোৰ এন্ট্ৰেন্সৰ এক্সামত সো এনেকে বেটাৰ লিখি লব নেক্সট যাও আমি নেক্সট কোৱেশ্চন কি আছে
How many triangles? কেইটা ত্ৰিভুজ আছে গোটেই ত্ৰিভুজটোত সেইটো এতিয়া আপোনালোকে কি কৰিব 1 2 3 4 5 6 7 8 9 10 11 12 13 হৈ গ'ল বা ধৰক ডাঙৰটো 14 ধৰিলে 15 ধৰিলে 16 ধৰিলে ভিতৰ তো আপোনালোকে ভাবিব 16টা হ'ব হয় ন তেনেকৈ কিন্তু নহয় এইটো আমি কেনেকৈ কৰিম শিকাই দি আছোঁ এইটো চাওক এইটো এটা ত্ৰিভুজ ন ভাগ কৰা আছে এইটো হয় 1 এইটো 2 কিমান হৈ যাব সমান 3 হল সো ইয়াত আমি তিনটা ত্ৰিভুজ পাই গলো ইয়াত তেনেকৈ 1 আৰু 2 প্লাস কৰি লম কিমান হ'ব 3 মানে ইয়াতো তিনটা ত্ৰিভুজ পাই গলো এতিয়া তেনেকৈ 1 আৰু 2 প্লাস কৰি লম কিমান হ'ব 3 হল সো 3 3 6 3 9 নটা ত্ৰিভুজ পালো এতিয়া আৰু ইয়াত তেনেকৈ আকৌ এটা ত্ৰিভুজ দি ভাগ কৰা আছে 1 + 2 কিমান হ'ব 3 আৰু এটা 3 এড হৈ যাব ঠিক তেনেকৈ এইটো এটা ত্ৰিভুজ তাত ভাগ কৰা আছে 1 + 2 কিমান হ'ব আকৌ 3 তেনেকৈ 1 + 2 কিমান হৈ যাব 3 আৰু অলৰেডি আমি প্ৰথম বাহিৰৰ তিনটা 3 পাইছিলো 1 2 3 একেবাৰে ডাইৰেক্ট লিখি দিছো 3 3 কিমান হৈ যাব 9 এই তিনটা 9 আৰু ভিতৰত তিনটা আমি পালো প্লাস এতিয়া এই ভিতৰৰ ত্ৰিভুজটো এটা আছে হয়নে এই ত্ৰিভুজটো এটা হ'ব 1 মোৰ গোটেইটো এটা ত্ৰিভুজ হ'ব নহ'ব এইটো এটা ত্ৰিভুজ হ'ব প্লাস 1 এইটো এটা ত্ৰিভুজ হ'ল এইটো এটা ত্ৰিভুজ হ'ল এতিয়া এই ডাঙৰ the giant ত্ৰিভুজ triangle সো এইটো এটা 1 এতিয়া গোটেইখিনি ত্ৰিভুজ আমাৰ হৈ গ'ল কাউন্ট কৰি প্লাস কৰি দিয়ক 9 3 12 13 14 15 16 17 18 19 20 21 21 সো এনেকৈ থাকিলে আপোনালোকে 1 + 2 কৰি প্লাস কৰি এনেকৈ কৰি ল'ব সো ইয়াত আমাৰ 21 টা ত্ৰিভুজ আছে এইটো দিয়া আছে ইয়াতো তেনেকৈ আমি numbers alphabetical series হয় সো এইটো ৰিলেশন আছে এইটো ৰিলেশন উলিয়াব লাগে এতিয়া k আছে and n আছে I J K L M N কি কৈছে M I J K L L sorry L M তাৰপিছত আহিছে n মানে দুটা লেটাৰ গেপ দি এইটো লেটাৰ লিখিছে আৰত হৈছে নাই হেতু R S T তাৰপিছত U গম পালো প্যাটাৰ্ন তাৰপিছত V ৰ পিছত কি আহিব W X তাৰপিছত Y আছে I J K L L আছে তাৰে গম পালো দুটা লেটাৰ এৰি লিখি দিছে এৰ পিছত কি হ'ব B C কি হ'ব নেক্সট D H I J কি হ'ব নেক্সট K M N O P হ'ব Q R S কি হ'ব T आंसर কি হ'ব আমাৰ D K P T এটো आंसर হ'ব অপচন দিয়া আছিল কোৱেশ্চনত মই অপচন লিখা নাই সো এটো হ'ব आंसर কি আছে what is the mirror image হয় না mirror image যেতিয়া আমি মিৰৰত চাওঁ নিজকে কি পাওঁ গোটেইখিনি আমি উল্টা পাওঁ ন সেইটো কৈছে mirror image উলিয়াব দিছে কিহৰ টাইম দিয়া আছে এটা 2:40 mirror image আমাক উলিয়াব লাগে if we use the 1882 mirrors যদি ইমান আইনা আমি যদি ব্যৱহাৰ কৰো তেতিয়া হলে এই সময়টোৰ mirror image কিমান হ'ব আমি শপিং মল বা তেনেকা কমপ্লেক্সত গলে আমি দেখো নহয় যদি ঢেৰ মিৰৰ লগোৱা থাকে চাৰিওফালে আমি নিজৰ ইমেজটো দেখা পাও তো এই তেনেকৈ কৈছে যদি ইমানটা যদি আইনা থাকে তেতিয়া হলে এই সময়টো যদি এই নাম্বাৰটোৰ মিৰৰ ইমেজটো কেনেকুৱা আমি দেখা পাম ওকে সো এটো সুধিছে যদি এনেকুৱা এটা থাকে ইয়াৰ এটা ফৰ্মুলা আছে আপোনালোকে জানি লব ফৰ্মুলা নহয় এটা নিয়ম ধৰক সো যেতিয়া এই নাম্বাৰটো আমি চাম কেইটা মিৰৰ দিয়া আছে মিৰৰটো এটো দিয়া আছে 1882 তেতিয়া আমি নাম্বাৰটো অড হয় নে ইভেন হয় অড নে ইভেন সাম মানে যুগ্ম সংখ্যা নে অযুগ্ম
সো এটো কি হ'ব 2 ৰে হৰণ গলে যুগ্ম হয় 2 ৰে যদি হৰণ না যায় তো অযুগ্ম হয় তো এটো কি হ'ব 2 ৰে হৰণ যাব না যাব যায় এটো নাম্বাৰক 2 ৰে হৰণ তো গতিকে এটো কি হ'ব আমাৰ ইভেন নাম্বাৰ হয় যদি এটো ইভেন নাম্বাৰ যদি উলাই তেতিয়া হলে আপোনালোকে কি কৰিব যি কোৱেশ্চনত দিয়া আছে সময়টো সেই সময়টোকে সেম হৈ যাব আনসাৰ ঠিক আছে আনসাৰ কি হ'ব ইয়াৰ সেম হৈ যাব 2:40 মানে ইয়াৰ মিৰৰ ইমেজও আমাৰ এটোই হ'ব আৰু যদি কি হল হয় ইয়াত যদি ইভেন নাম্বাৰ থাকিলে হয় সৰি অড মানে অযুগ্ম সংখ্যা মানে 2 ৰে হৰণ নগল হয় তেতিয়া হলে যেতিয়া অড নাম্বাৰ থাকিব তেতিয়া কি কৰিব অড নাম্বাৰ থাকিলে given time যিমান ইয়া টাইম দিয়া থাকিব আপোনালোকৰ প্ৰশ্নত যি টাইম দিয়া থাকিব given টাইমৰ লগত কি কৰিব লাগিব মাইনাস কৰিব এটা সংখ্যা সেই সংখ্যাটো হৈছে 11:60 এই নাম্বাৰটো আপোনালোকে মাইনাস কৰি দিব যদি ইয়া ধৰক 197 দিয়া আছে আৰু ইয়াত যি টাইম দিয়া থাকিলে হয় ধৰক 3:40 বাজিও দিয়া আছে 12:50 যিকোনো নাম্বাৰ দিয়া থাকিব পাৰিব তো সেই টাইমটোৰ পৰা কি কৰিব সিম্পলি এইটো ফৰ্মুলাই হয় ওকে সো 11 -11:60 এটো মাইনাস কৰি দিব যি আনসাৰ ওলাব হেতুৱে কি হ'ব মিৰৰ ইমেজ তো সদায় ইভেন অড টু আপগতে চাই লব তাৰ পিছত যদি ইভেন থাকে তেতিয়া হলে কি হ'ব কোৱেশ্চনত যি নাম্বাৰ দিয়া আছে যি সময় দিয়া আছে সেই সময়টোকে একে আনসাৰ হ'ব আৰু যদি এটো ইভেন হৈ অড হৈ যায় অযুগ্ম সংখ্যা তেতিয়া হলে কি হ'ব আমি তাৰ পৰা যি নাম্বাৰ যি প্ৰশ্নত দিয়া থাকিব সময় সেই সময়ৰ পৰা আমি 11:60 টো আমি মাইনাস কৰি দিম আশা কৰিছো বুজিছে এটো আপোনালোকে আমি নেক্সট প্ৰশ্নটো দিছে আমাৰ মিসিং নাম্বাৰ আকৌ মিসিং নাম্বাৰ দিছে এটো এটা দিয়া আছে আৰু এটোৰ মতে আমি এটো কৰিব লাগিব সো ইয়াত এটো কোৱেশ্চন মাৰ্ক দিয়া আছে 8548 ইয়াত 65429 এটো কমপ্লিট দিয়া আছে কিন্তু ইয়াত এটা বক্স খালি আছে আমি কি হ'ব এটো ভৰাব লাগিব এতিয়া এটো আমি কেনেকৈ ফাইন্ড আউট কৰিম প্ৰথমতে ইয়াত ৰিলেশন চাম এটো কেনেকৈ হৈছে তাৰ পিছত এইটো যি ৰিলেশন ইয়াত এপ্লাই হৈছে সেই ৰিলেশনটো সেম আমি ইয়াত এপ্লাই কৰিম এতিয়া বলক চাও ইয়াত যদি 5 6 30 30 plus 4 34 29 নহব সো এই সৰুকেটা মিলাই আমি প্ৰথমতে চাও যে ডাঙৰটো উলাই নিলাই সো এটোটো এনেকৈ ওলোৱা নাই কি হ'ব পাৰে এটো 6 4 যা যদি কৰো 6 4 যা 24 24 plus 5 29 হলে এটো গম পালো কি আছিল 6 into 4 6 4 যা 24 24 লগত 5 কি কৰি দিছে প্লাস কৰিছে কিমান হৈছে 29 সেম আমি এপ্লাই কৰো 8 5 যা 40 40 লগত আনসাৰ 48 দিয়া আছে তো 40 লগত কিমান এড কৰিলে আমি 48 পাম 8 এড কৰিলে 48 হয়নে তো আমি কি পালো মিসিং নাম্বাৰটো আমাৰ কি হ'ব 8 হ'ব আনসাৰ 8 আছে সো এটো হৈ গল নেক্সট তে এটো আমাক দিয়া আছে এটা প্যাটাৰ্ন দিয়া আছে এই প্যাটাৰ্নটো আমি ফলো কৰিব লাগিব এতিয়া এইটা আমাক ফিলিং দা ব্ল্যাঙ্কস দিয়া আছে ইয়াত আমি কি হ'ব কোনখিনি মানে লেটাৰ হ'ব হেতু লাগে এতিয়া এটো এটা আলফাবেটিক্যাল সিৰিজ বুলি কোৱা হয় ইয়াক এতিয়া আমি চাও ইয়াক প্ৰথমতে কাউন্ট কৰো কেটা টোটাল লেটাৰ দিয়া আছে 1 এখিনি কাউন্ট কৰিম 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 16 টা আমাৰ দিয়া আছে তেতিয়া হলে আমি ইকুৱেলি প্ৰথমতে কি কৰো ভাগ কৰি লও 16 টাক সো কিমান হয় 4 4 যা 16 তো চাৰিটা চাৰিটাকে আমি যদি ভাগ কৰো 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 হৈ গল এতিয়া আমি এনেকৈ দি লৈছো আমি পাৰ্টিশন কৰি লৈছো চাৰিটা চাৰিটাকে এটা ক্লাস্টাৰ বনাই ললো এতিয়া কি চাও প্ৰথমতে ইয়াত a আছে তো ইয়াটো ফাৰ্স্ট a হ'ব ইয়াটো ফাৰ্স্ট a হ'ব ইয়াত একো নাই তো ইয়াটো আমি কি হ'ব প্ৰথম লেটাৰটো আমি কি ভাবি কৈছো a সো এটো প্ৰথম ক্লাস্টাৰ আমাৰ হৈ গল এতিয়া আপুনি ইয়াৰ পৰা আপোনালোকে গুটেখিনি ফিল কৰিব পাৰিব চাওক a হৈ গল তাৰ পিছত কি আছে a b c তো ইয়াত আমাৰ a হৈ গল আকৌ ইয়াত কি আছে সেকেন্ড টু a হ'ব থাৰ্ড টু b হ'ব অলৰেডি আমাৰ দিয়া আছে লাষ্টৰটো কি হ'ব c c মানে গুটেই কেটা ক্লাস্টাৰ সেম প্যাটাৰ্ন হ'ব লাগিব সেম লেটাৰ হেতু বুজাইছো তাৰছত এতিয়া এটা যদি হৈ গল তেতিয়া হলে আপুনি বাকি নিজে পাৰিব a
ইয়াত বিটো দিয়া নাই, চি দিয়া আছে হয়নে, শেষত চি আছিল নাই, ইয়াতো চি দিয়া আছে। তেনেকৈ ইয়াত প্ৰথমতে এ দিয়া আছে, তাৰপিছত ছেকেণ্ডত দিয়া নাই, ছেকেণ্ডত আমাৰ কি হ'ব, এ হ'ব, থাৰ্ডত বি দিয়া আছে, লাষ্টত চি দিয়াই আছে, হ'ল। এতিয়া আমি কি লিখিলোঁ, এ লিখিলোঁ, তাৰপিছত আৰু এটা এ লিখিলোঁ, আকৌ বি লিখিছোঁ, তাৰপিছত এ দিছোঁ, তাৰপিছত চি দিছোঁ, তাৰপিছত কি দিছোঁ, এ দিছোঁ হয়নে। এতিয়া এইটো কোনটো অপশ্যনত আছে আমি চাওঁ, এইটো আছে নি, নহয়, এইটো এ বি এ চি এ, চ' অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। নেক্সট এইটো দিয়া আছে, আফটাৰ এ বিজনেছ কনফাৰেন্স অল 24 people hugs each other. Tell me how many hugs will you get in total. ঠিক আছে, এটা বিজনেছ কনফাৰেন্স এটা হৈ আছিলে, মিটিং হৈ আছিলে, তো তাত কি হৈছে 24জন মানুহ আছিলে, আৰু 24 যেতিয়া মানুহে যেতিয়া মিটিংটো শেষ হ'ল, তো কি কৰিছে, গুড বাই ক'বলৈ, আমি বাই দিবলৈ আমি কি কৰোঁ, ৱেষ্টাৰ্ণ কালচাৰত আমি হাগ কৰোঁ ন, তো তেনেকৈ তেওঁলোকে হাগ কৰিছে, এজনে আনজনক, গোটেইকেইজনে মানে তেনেকৈ ইজনে সিজনক হাগ কৰি পেলাই মানে বাই দিছে। আৰু তেতিয়াহ'লে কি কৈছে আমাক কুৱেশ্যন, যদি 24জন পিপল আছে, যদি দে হাগ ইচ আদাৰ, সকলোৱে সকলোক মানে প্ৰত্যেকক হাগ কৰিছে এবাৰ এবাৰকৈ, চ' কিমানটা হাগ হৈছে সেইটো সুধিছে আমাৰ। চ' টেল মি হাউ মেনি সুধিছে। তো এনেকুৱা যদি দিয়া থাকে, মই ইয়াৰ আগত এতিয়া আপোনালোকক গিফ্টৰ কৰি দেখালোঁ, এতিয়া আমাৰ এইটো হাগছৰ আহিছে। চ' ইয়াৰ যদি থাকে, তো ইয়াৰো এটা ফৰ্মুলা আছে, সেইটো মনত ৰাখিব। গিফ্টৰ দিয়া থাকিলে মই শিকাইছিলোঁ কি আছিলে ফৰ্মুলা, লিখাই দিছিলোঁ, ভিডিঅ'টো অকণমান আগ কৰি চাই ল'ব এবাৰ, মনত নাই যদি। চ' এইটো n-1 ডিভাইডেড বাই 2। অ'কে, গিফ্ট থাকিলে অকলে ওপৰৰ ইকুৱেশ্যনটো হ'ব, আৰু কিন্তু হাগ থাকিলে ডিভাইডেড বাই 2 আমি কৰিম। চ' এইটো হৈ গ'ল আমাৰ ফৰ্মুলা। এতিয়া আমি চিম্পলি ফৰ্মুলাটো পাতিম। n মানে কি, টোটেল নাম্বাৰ অফ পিপল, n মানে কিমান আমাৰ 24 হ'ব। চ' আমি যদি পাতোঁ ফৰ্মুলা মতে n-1 ডিভাইডেড বাই 2, nৰ ভেলু 24, আকৌ 24 - 1 ডিভাইডেড বাই 2, 24 - 1 is 23 ডিভাইডেড বাই 2, দেন যদি ব্ৰেকেট উঠাই দিওঁ আমাৰ কি হ'ব, মাল্টিপ্লাই হৈ যাব 23ৰ লগত 24ক 2, তো আমাৰ এইটো 24 × 23 কৰিলে আমাৰ এনচাৰ হয় 552, 552 হ'ব, য়েছ, ডিভাইডেড বাই 2। এতিয়া 2ৰে 552ক যদি আমি ডিভাইড কৰোঁ, আমাৰ এনচাৰটো হয় 276। তো টোটেল হাগছ কিমান হ'ব, 276, অপশ্যন বি। চ' এইটো ফৰ্মুলা মনত ৰাখি ল'ব, এইটো ফৰ্মুলা মনত থাকিলে পাৰি যাব ইজিলি। চ' এইটো গিফ্ট আৰু এনেকৈ হাগছৰ মেথছ আহে, চ' ফৰ্মুলাটো তাৰ চাই ল'ব এবাৰ। ইয়াত দিছে আমাক, ৰাইটাৰ ইজ টু ৰিডাৰ এজ প্ৰডিউচাৰ ইজ টু ৱাট, হয় ন। যদি আমাক অপশ্যন বাৰু দিয়া থাকিব আপোনালোকক, হ'লেও ৰাইটাৰ মানে কি দিছে আমাক, ৰাইটাৰ অপজিট দিছে আমাক, ৰাইটাৰ হ'লে ৰিডাৰ হ'ব, তেতিয়াহ'লে প্ৰডিউচাৰ হ'লে কি হ'ব, প্ৰডিউচাৰ হ'লে কি হ'ব, চিম্পলি মই কৈ দিছোঁ সোনকালে, কনজিউমাৰ, ইকনমিকৰ হয় এইটো। প্ৰডিউচাৰ মানে যোনে বস্তুবিলাক উৎপাদন কৰে, আৰু সেই বস্তুবিলাকক ইউজ কোনে কৰে, আমি কনজিউমাৰে, হয়নে, সেইটো কাৰণে এইটো ৰিলেশ্যন দিছে দুয়োটাৰে। চ' ৰাইটাৰে কি কৰিব, কিতাপ লিখিবতো, সেই কিতাপটো কি হয়, ৰিডাৰে পঢ়ে। তেনেকৈ প্ৰডিউচাৰে যেতিয়া বস্তুবিলাক প্ৰডিউচ কৰে, তেতিয়াহ'লে সেই বস্তুবিলাক কি হয়, কনজিউমাৰ, মানে আমি উপভোক্তাই উপভোগ কৰোঁ, সেইটো বুজাইছে। নেক্সট, ইফ কে মিনছ কি, কে মানে মাইনাছ, এল মানে ডিভাইড, এম মানে প্লাছ, ডি মানে মাল্টিপ্লাই। অ'কে, চ' এইটো আমাক এটা ইকুৱেশ্যন দিয়া আছে, য'ত লেটাৰবিলাক দিয়া আছে, তাত আমাৰ যি চিম্বলছবিলাক, সেয়া মেথমেটিকেল চিম্বলছবিলাক পুট কৰি কি আনচাৰ ওলাব সেইটো সুধিছে। চ' 117, এল মানে কি, ডিভিজন, তাৰপিছত 3 দিয়া আছে, কে মানে মাইনাছ, কেৰ পিছত কি আছে, নম্বৰ 5, এম মানে প্লাছ 12, ডি মানে ইনটু 8, ইজুকেল কিমান হ'ব, এইটো আমাক উলিয়াব দিছে। এতিয়া আমি বদমাছৰ ফৰ্মুলাটো এপ্লাই কৰোঁ, ৰুল। বদমাছৰ মানে জানে চাগে, ব্ৰেকেট অফ ডিভিজন, মাল্টিপ্লিকেশ্যন, এডিশ্যন, ছাবষ্ট্ৰেকশ্যন। চ' প্ৰথমতে ব্ৰেকেট থাকিলে ব্ৰেকেট আমি উঠাওঁ, তাৰপিছত আমি ডিভাইড কৰোঁ, ডিভাইড কৰি পেলাই কি কৰোঁ, মাল্টিপ্লাই কৰোঁ, পূৰণৰ পিছত আমি
এডিশ্যন মানে প্লাছ কৰোঁ, ছাবষ্ট্ৰেকশ্যন মানে বিয়োগ কৰোঁ, মাইনাছ। চ' আমি এইটো কৰোঁ এতিয়া। এইটো ব্ৰেকেট নাই আমাৰ, তো তাৰপিছত ফাৰ্ষ্ট কি হ'ব, ডিভিজন হ'ব, ডিভাইড 117ক যদি আমি 3ৰে ডিভাইড কৰোঁ তো 39 টাইম যায়, 39। তাৰপিছত আমাৰ কি দিয়া আছে, এইটো আমাৰ হৈ গ'ল। তাৰপিছত কি আছে, -5 আছে, -5ৰ লগত কি হ'ব, এতিয়া কি কৰিব হৈছে, ডিভিজন হৈ গ'লে তাৰপিছত মাল্টিপ্লিকেশ্যন পূৰণ, এইটো পূৰণ কৰিম আমি। 5 আছে প্লাছ চিনটো আমি দি দিম, 12 8 যা যদি আমি কৰোঁ 96, অ'কে 96 হৈ গ'ল। তাৰপিছত এতিয়া মাল্টিপ্লিকেশ্যনৰ পিছত কি আছিলে, আমি কৰোঁ এতিয়া যদি আমি কৰোঁ 39ৰ পৰা 5 গ'লে কিমান হ'ব, 34 প্লাছ 96 প্লাছ 96 এইটো দুটাক যোগ কৰি দিওঁ আমি, কিমান হৈ যাব 130। এইটো হ'ব আনচাৰ। অপশ্যনত এইটো আছিলে, মই অপশ্যনবিলাক দিয়া নাই, চ' এইটো হৈ গ'ল। ব্লাড ৰিলেশ্যনৰ ৰিজনিং দিয়া আছে, কি দিয়া আছে, এ woman introduces a man as the son of the brother of her mother. How is the man related to a woman? এনেকুৱাবিলাক বহুত কনফিউজিং হয়। চ' আমি প্ৰথমতে চাওঁ, এ woman আছে ন, চ' womanটোক আমি W ৰাখিলোঁ আৰু womanৰ চিম্বল আমি দিলোঁ প্লাছ, অ'কে। চ' ইণ্ট্ৰডিউচ কৰিছে, তেওঁ চিনাকি কৰাইছে এজন মানুহক, কাক, মেনটো আমি মেলক আমি নিগেটিভেৰে ডিনোট কৰিম। চ' এইটো এই মানুহজনক তাই ইণ্ট্ৰডিউচ কৰাইছে এজ দ্য ছান অফ, এই মানুহজন কোন হয়, ল'ৰা হয়, ছান অফ দ্য ব্ৰাদাৰ, কাৰ, ব্ৰাদাৰ ভায়েকৰ ল'ৰা, তেওঁৰ ভায়েকৰ, কি কৰিছে, ইণ্ট্ৰডিউচেছ এ মেন, সেই মানুহজন কোন হয়, এই মানুহজন কোন হয়, তেওঁৰ ছান অফ ব্ৰাদাৰ অফ হাৰ মাদাৰ, এইৰ মাকৰ মাদাৰ, অ'কে, এইৰ মাকৰ মাদাৰ ব্ৰাদাৰ, মাকৰ ব্ৰাদাৰ, অ'কে, মানে এইটো মাইনাছ ল'ৰা, মাকৰ ব্ৰাদাৰ কোন হ'ব, এই মানুহজনীৰ মাৰ ভায়েক আমাৰ কোন হয়, মামা, মেটাৰ্নেল আংকল, অ'কে, মামা হ'ল, দেখি পাইছে, চৰি, মাকৰ ভায়েক কোন হ'ব, মামা হয়। তো এইৰ মাকৰ ভায়েকৰ ল'ৰা হয় কোন, এই মানুহজন, এইজন কোন হয়, ল'ৰা, ছান, দিছে নহয় কুৱেশ্যনত। মেনজন এজ এ কি হিচাপে ইণ্ট্ৰডিউচ কৰাইছে, যে মানুহজন ল'ৰা হয়, তেওঁৰ ল'ৰা, ছান অফ দ্য ব্ৰাদাৰ অফ হাৰ মাদাৰ, এই মানুহজনীৰ মাকৰ ভায়েকৰ মানে মানুহজনীৰ কোন হ'ব, মামাৰ ল'ৰা হয়, মামাৰ ল'ৰাক আমি কি বুলি কওঁ, কাজিন। চ' অপশ্যন ডি, কাজিন। এইটো আমাক এটা দিছে ভেন ডায়েগ্ৰাম টাইপৰ, আমি এইটো কৰিব পাৰোঁ। চ' ইয়াত কি দিছে, ষ্টেটমেণ্ট আৰু কনক্লুজন দিয়া আছে, আমি আনচাৰ উলিয়াব লাগিব পিছত। কি কৈছে, আই পি এল ৰিলেটেড, চ' মাই ফেভৰেট টিম ইজ MI এনিৱে। চ' দিছে এইটো 2023 মানৰ হয়, সেইকাৰণে তেতিয়ালৈকেতো RCB ট্ৰফি জিকা নাছিলে, সেইকাৰণে এইটো কুৱেশ্যন বনাইছিলে চাগে। কি আছে, ন' RCB ট্ৰফি, কি কৈছে, ন' RCB ট্ৰফি, মানে এইটো এটা ট্ৰফি আৰু এইটো হ'ল RCB, কোনো সিহঁতৰ লিংক নাই, অ'কে। চ' অল ট্ৰফিজ আৰ MI, এইটো ধৰোঁ RCB, এইটো হ'ল ট্ৰফি, অ'কে। চ' কি কৈছে, ন' RCB ট্ৰফি মানে ন' RCB আৰু ট্ৰফিৰ মাজত কোনো ৰিলেশ্যন নাই, দুটাই বেলেগ বেলেগ। অল ট্ৰফি আৰ MI, এতিয়া এই গোটেইখিনি ট্ৰফি কিন্তু কি হয়, MI হয়, মানে ট্ৰফিটো কাৰ আণ্ডাৰত আহিব, MI, গোটেইখিনি ট্ৰফি কাৰ হয়, MIৰ হয়। দেন ছাম MI আৰ RCB, এতিয়া এইটো হ'ল কুৱেশ্যন ষ্টেটমেণ্ট। এতিয়া কি কৈছে, কনক্লুজন দিয়া হৈছে, ছাম MI আৰ RCB, অলপমান MI RCB নেকি, হ'বনে, সেইটো ৰিলেশ্যন কিবা আছে জানো, চ' ন', ছাম MI আৰ ট্ৰফি, কিছুমান MI ট্ৰফি হয়নে, চ' এইটো কি হ'ব, হয়, কি হৈছে কি অল ট্ৰফিজ আৰ MIৰ, তো MI আৰু ট্ৰফিটো ৰিলেশ্যন আছে, চ' আমাৰ কি হ'ব, এইটো শুদ্ধ লাগিছে, এইটো ভুল হয়, ভুল। এতিয়া দিয়া আছে আমাক কোনটো কাৰেক্ট কৈছে, অনলি টু কাৰেক্ট নে, যে য়েছ, এইটো কাৰেক্ট হয়, both 1 and 2 কাৰেক্ট, ন' 1 2 ভুল হয়, অনলি 1 কাৰেক্ট, ন' 1 2 ভুল হয়, neither 1 or 2,
বাট নহয় 2 টো কাৰেক্ট আছে সো আমাৰ কি হ'ব only 2 is the correct option hitman so কোনোবা ৰোহিত পাগলুৱে যদি ভিডিও চাই আছে তো প্লিজ ডু কমেন্ট ৰোহিত শৰ্মা বুলি এনিৱে তো এনি আছিলে নেক্সট মুভিং টু দ্য নেক্সট কুৱেশ্যন তো ইয়াত কি দিয়া আছে মিটাৰ ইমেজ থাকে ৱাটাৰ ইমেজ থাকে কি তো এইবিলাক আহিব অপশ্যনত দিয়া থাকিব অপশ্যন চাই কৰিব পাৰিব কিন্তু মোৰ অপশ্যন নাই তো মই ডাইৰেক্ট কৰিম এইটো আমাৰ মিৰৰ ওকে এইটো মিৰৰৰ পিছফালখন আৰু আমি ইয়াত আমাৰ এইটো আগফালে আমাৰ ইমেজ প্ৰতিবিম্ব ৰিফ্লেকশ্যন যি ক'ব এইটো আমি দেখো এতিয়া মাৰ্কিউৰীটোক যদি আপুনি আইনাৰ ওচৰত থৈ দিয়ে MERCURY মাৰ্কিউৰীটো যদি ওচৰত আইনা থৈ দিলে এইটো আইনা তো আমি কেনেকৈ দেখা পাম মাৰ্কিউৰী হেৰিটোক বস্তুটো কি হৈ যাব উল্টা হৈ যাব এনেকুৱা হৈ যাব হয়নে সো আমি ৱাইটো এনেকৈ আছে তো আমি ৱাইটো কেনেকৈ চাম প্ৰথম ৱাইটো এনেকৈ চাম আৰটো এনেকৈ আছে আমি আইনাত বস্তুবিলাক সদায় কি দেখো তাকে দেখো আৰটো আমি এনেকৈ দেখিম ইউটো একেই থাকিব ইউৰ একো চেঞ্জ নহ'ব চিটো আমি ইফালে আছে তো চিটো আমি এনেকৈ দেখিম আৰ ইফালে আছে সো আমি আৰ এনেকৈ দেখিম ই ইফালে কৰি আছে ইফালে হৈ যাব এমটো সেমে থাকিব সো আমাৰ কি হ'ব মিৰৰ ইমেজ এইটো ওকে ৱাটাৰ ইমেজো আহে কেতিয়াবা তো সিনিও চাম আমি পিছত সো এইটো হৈ গ'ল নেক্সট এতিয়া কি দিয়া আছে 231 এইটো কোডিঙৰ আকৌ 231 মানে কি কৈছে চি ইজ ব্লু 309 মিন্স ব্লু হাৰ আইজ 981 মিন্স আইজ লাইক চি দেন চি টুৰ কি কোড হ'ব এইখিনি পা এতিয়া কমন বিচাৰিম আমি ইয়াত কি আছে ইয়াত চি আছে আৰু ইয়াতো চি আছে ইয়াত নাই ইয়াত ব্লু আছে এই দুটা কমন হয় ব্লু আইজ ব্লু আইজ ওকে এই দুটা গ'ল দেন লাইক অকলে চি আছে দুটা হয় ন এইটো চি এটা আৰু এই প্ৰথমত চি আছে আমাক চিৰ কোডিং বিচাৰিছে এতিয়া ইজ থাকি গৈছে লাইক থাকি গৈছে হাৰ ইজ এইকেইটা ছিংগল চ' এনিৱে এতিয়া আমি বিচাৰিম ইয়াত ব্লু আছে তো এই দুটাত থকা কমন আমাৰ লেটাৰটো কি ব্লুৰ ইয়াত কি আছে 3ও কমন আছে হ'ল এতিয়া কি চাওঁ চি ইয়াত চি আছে এতিয়া ফাৰ্ষ্ট আৰু থাৰ্ড কমন ডিজিট কি আছে 3 গ'ল বাৰু ইয়াত 9 আছে ইয়াত 9 নাই 1 হয়নে সো 1 টো আমাৰ আছে ইয়াত তো ইয়াত চি মানে কি বুজাইছে চি কোডিং তেতিয়াহ'লে কি হৈ যাব নম্বৰ 1 টোৱে চি ডিনোট কৰিছে নেক্সট এইটোত আমাক কি দিয়া আছে কিউবৰ অংক ওকে সো বাই ফল্ডিং এ পেপাৰ এটা পেপাৰ দিয়া আছে সেইটো যদি আমি ভাঁজ কৰোঁ তেতিয়াহ'লে কি হ'ব হুইচ কিউব কোনটো কিউব কেন নট কুৱেশ্যন ভালকৈ চাব লাগিব কেন নট বি মেড তো পেপাৰটোক ফল্ড কৰিলে তলত 3টা আমাক কিউব দিয়া আছে এই 3টা কিউবৰ ভিতৰত কোনটো কিউব আমি বনাব নোৱাৰোঁ পেপাৰটো কোনটো আমাৰ এইটো পেপাৰ ওকে পেপাৰত এনেকৈ লিখা আছে আলফাবেটবিলাক ইয়াক যদি আমি ফল্ড কৰি যদি কিউব বনাওঁ তো কিউব হ'ব তো কিউব হ'লে কি হ'ব এটা দুটা তিনিটা দিয়া আছে কিন্তু ইয়াৰ দুটা কিউব হ'ব আৰু এটা কিউব কিন্তু নহ'ব মানে যি আলফাবেট এনেকৈ ওলাই আছে সেইবিলাক নামেৰে মানে এটা কিউব নবনিব তো এইটো কোনটো নবনিব এইটো কেনেকৈ এতিয়া জানিম এতিয়া এনেকুৱা যদি দিয়া থাকিব আমি কি কৰোঁ প্ৰথমতে ইয়াক নাম্বাৰিং কৰিম এবাৰ 1 2 3 ওকে এইটো হ'ল আকৌ ইফালে কৰিম 1 2 3 হৈ গ'ল এতিয়া ইফালে কৰিম বি টু 1 ই টু 2 আৰু এই ডি টুৰ তলত আমি কি লিখোঁ 3 হৈ গ'ল 1 2 3 এতিয়া এটা এৰি এইটো বি প্ৰথমতে দেখিলোঁ মই বিৰ অপজিট সদায় কি হ'ব বিৰ অপজিট সদায় আমাৰ কি হ'ব এটা এৰি দিওঁ যদি মাজৰটো এৰি কি 3 কি আছে ডি এতিয়া ইয়াৰ এ লিখোঁ এৰ অপজিট সদায় কি হ'ব এ আছে নহয় মাজৰ টু এৰিলোঁ মাজৰটো এফ এৰিলোঁ চি হ'ব ইয়াত এফ দিয়া আছে এফৰ অপজিট কি হ'ব মাজৰটো এৰি তাৰপিছৰটো যদি লিখোঁ ই তো এইটো আমাৰ পেটাৰ্ণ হ'ব অপজিট এতিয়া আমি জানো যে
এতিয়া এনেকুৱা যেতিয়া আমি ফল্ড কৰি কিউব যেতিয়া বনাওঁ তো এটা কিউবত কি থাকে এটা নাম্বাৰৰ যোন তাৰ অপজিট নাম্বাৰটো আছে সেইটো কিন্তু কেতিয়াও ফ্ৰণ্টত ওলাই নাথাকে ওকে ফৰ এক্সাম্পল ইয়াত বি আছে বিৰ অপজিট আমি কি জানো বিৰ অপজিট সদায় ডি হ'ব তে কোনোবা যদি কিউবত যদি বি আৰু ডি দুটাই যদি নাম্বাৰ আমি দেখি পাই আছো ওপৰত তেতিয়াহ'লে সেইটো কি হ'ব এইটো ভুল কিউব হ'ব এটা ইয়াত চাওক এফ আছে এ আছে ডি আছে এতিয়া এফৰ অপজিট কি হয় ই জানো ইয়াত ওলাই আছে অপজিটটো নাই ওলোৱা তে ডিৰ অপজিট কি হয় বি আছে নে ওলোৱা নাই দেন আকৌ কি আছে এৰ অপজিট চি ওলাই আছে জানো নাই মানে ইয়াত অপজিট ওলোৱা নাই তো এইটো ৰাইট কিউব হ'ব তেনেকে এত চাও এৰ অপজিট চি ইয়াত ওলাই থকা নাই চ' আকৌ কি আছে ই অপজিট এফ ইয়াত এফ ওলাই থকা নাই বি আছে বিৰ অপজিট ডি ওলাই থকা নাই তেতিয়াহ'লে এইটো শুদ্ধ হ'ব আল্টিমেটলি এইটো আমাৰ ভুল হ'ব এতিয়া ভুল কিয় হ'ব এইটো চাওঁ কাৰণ ইয়াত কি আছে চিৰ অপজিট কি হয় ওকে ওলাই থকা নাই বাৰু কিন্তু এফৰ অপজিট কি হয় এতিয়া ইয়াত কি হ'ল ওলাই আছে নহয় ই আৰু এফ দুটা এটাৰ অপজিট হয় তো দুটাই ওলাই আছে তো সেইকাৰণে এইটো ভুল হ'ব এনেকুৱা কিউবত কি হয় অপজিট যোনবিলাক থাকে মানে বিপৰীত তাৰ বিপৰীত যোনখিনি লেটাৰ সেইটো কেতিয়াও মানে আমি ফ্ৰণ্টত আমি দেখা নাপাওঁ সেইটো মানে পিছফালে ঢাক খাহে থাকিব অ'কে পিছফালে আছে ইফালে ভিতৰত ফালে সোমাই আছে যোনটো আমি মানে ফ্ৰণ্টত দেখি নাপাওঁ চ' 3D হিচাপত আমাক দেখায়তো তো পিছফালৰখিনি থাকিব কিন্তু আমি ফ্ৰণ্টত এনেকৈ লিখা নাথাকিব যদি এটা ৰানটোৰ অপজিট যদি ওপৰত লিখা আছে তেতিয়াহ'লে আমি গম পাম এইটো কিউব আমাৰ কি হৈছে ভুল হৈ আছে আৰু অপজিট কেনেকৈ উলিয়াই তো আমি এনেকৈ কৰিলোঁ চিম্পলি 1 2 3কে কৰিলোঁ যোনফালৰ পৰা হ'ব 1 2 3 এতিয়া আপোনালোক ক'ব যে ইফালে কিয় নিলিখিলোঁ তো এইফালে যদি মই লিখি দিওঁ 1 এইটো হ'ল ট্ৰু এইটো হ'ল 3 তেতিয়াহ'লে কি আছে এইটো মানে বি হয়নে চ' বি লিখিলোঁ তো বিৰ অপজিট কি হ'বগৈ এটা যদি এৰি দিওঁ 2 3 ডি আল্টিমেটলি এই ওপৰৰটো লগত ছেম হ'ল নে নাই সেইটো কাৰণে এনেকুৱাবিলাকত আমি তিনিটাই অপজিট পাওঁ তিনিটা এনেকৈ ৰ' পাওঁ চ' আমি তেনেকৈ উলিয়াই ল'ম আৰু এয়া আছিলে তেনেকৈ আমি গম পাম চ' ইয়াৰ কাৰেক্ট কোনটো নহ'ব কিউব এইটো লাষ্টৰটো 3 এইটো 2 এইটো 1 য়েছ চ' এয়াই আছিলে মই যিমান পাৰিছোঁ প্ৰিভিয়াছ ইয়াৰ্ছৰ গোটেইখিনি মই লৈ পেলাই কৰি দিছোঁ ৰিজনিং ইমানেই আহিব এনেকুৱা ধৰণেৰে আহিব খুব বেছি 10টামান ৰিজনিং পাব যদি দিয়ে লাষ্ট ইয়াৰটো ইমান ৰিজনিং অহা নাছিলে কিন্তু 24ত ৰিজনিং আহিছিলে ধেৰ চ' সেইটোৱে হয় পেটাৰ্ণ কেতিয়া কেনেকুৱা হয় এইটো আমি ক'ব নোৱাৰোঁ চ' আমি বেটাৰ যি চিলেবাছ দি আছে গোটেই চিলেবাছ আমাৰ কমপ্লিট কৰাটো আমাৰ ডিউটি চ' আমি তেনেকৈ পঢ়ি যাব লাগিব আৰু মই বেছিক যি ৰিজনিঙৰ টপিক থাকে সেইখিনি মই আপোনালোকক ধুনীয়াকৈ এক্সপ্লেইন কৰি দিছোঁ আৰু আই হোপ কি আপোনালোকে বুজি পাব আৰু যদি বুজিও পোৱা নাই কিবা থাকি গৈছে তো ভিডিঅ'টোক ৰিপিট চাওক ৰিপিট চালে নিজে বুজি পাই যাব আৰু তেতিয়াও যদি বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব ক'ত প্ৰব্লেম পাইছে আৰু নেক্সট আপোনালোকৰ কিবা বেলেগ ৰিজনিঙৰ মই টপিক মই কৰোৱা নাই নেকি বা থাকি গৈছে নেকি যদি তেনেকুৱাও আছে তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব মই আকৌ নেক্সট যদি পাৰোঁ তেনেকৈ লং ভিডিঅ'টো আৰু বাৰু ৰিজনিঙৰ ওপৰত নবনাওঁ কাৰণ আল্টিমেটলি মই গোটেইখিনি কভাৰ কৰিছোঁ যদি এনেকৈ লাগে মই শ্বৰ্ট ভিডিঅ'ত দি দিম বনাই পেলাই বা মোৰ যি গ্ৰুপ আছে মই তাতো আপোনালোকক দি দিম আৰু যদি এইটো গোটেইখিনিৰ PDF লাগে কুৱেশ্যনৰ বা মই যি ছল্ভ কৰিলোঁ এইখিনিৰ তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব PDF লাগে বুলি লিংক অৰ PDF দিলে হ'ল কমেণ্ট আৰু মই এইখিনি আপোনালোকক PDFৰ লিংক দি দিম আপোনালোকে ডাইৰেক্ট ডাউনলোড কৰি ল'ব আৰু কিন্তু অকল PDF চালে কিন্তু নহ'ব ৰিজনিং বস্তুটো আপোনালোকে বুজিব লাগিব কেনেকুৱা আমি লজিক লগাম কি পেটাৰ্ণ ইউজ কৰিম আৰু কিছুমান যেনেকৈ গিফ্ট আৰু কিছুমান মেথছ আছিলে সেইবিলাকৰ ফৰ্মুলা আছে তো সেইখিনি আপোনালোকে জানিব লাগিব তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাব লাগিব চ' ময়ো কষ্ট কৰি আছোঁ আপোনালোকৰ কাৰণে আৰু কেইটামান দিন বাকী আছে আৰু আপোনালোকেও কৰক মুঠছে ডাবল মেহনত দেন এক্সাম ভাল হৈ যাব আৰু যদি কিবা থাকি গৈছে তো মোক ক'ব ডাইৰেকশ্যনৰ দেন নাম্বাৰ ছিৰিজ কোডিং আলফাবেটিকেল ছিৰিজ কেলেণ্ডাৰ কিউব মই চবৰে কৰালোৱে অলমষ্ট যদিও কিবা থাকি গৈছে তো মোক জনাই দিব ভিডিঅ'ত আৰু থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ আৰু যদি কিবা লাগিব তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব বাকী মই এতিয়া মক টেষ্ট প্ৰিপেয়াৰ কৰি আছোঁ সেইটো মই আজি ৰাতিলৈকে দিম আৰু যি আছে টিচিং এপ্টিটিউড ইংলিছ এণ্ড নেক্সট মই ইংলিছৰ ভিডিঅ' লৈ আনিম ইংলিছ PYQ আৰু আহিবলগীয়া ইংলিছৰ কুৱেশ্যনছবিলাক মই লৈ আনিম তাৰপিছত আকৌ মই তেনেকৈ ৰিপিটেটিভলি জেনেৰেল নলেজৰ লৈ আনিম আকৌ পলিটি ৰিলেটেডখিনি লৈ আনিম
মই অলমষ্ট দিছোঁৱেই বাৰু আৰ্টিকেলছ এইবিলাক মোৰ গ্ৰুপত, সেয়া দি দিম। আৰু কাৰোবাক যদি হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে তো মোৰ ইউটিউবৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাত জইন হৈ ল'ব পাৰিব। ইনষ্টাগ্ৰাম পেজৰ লিংক দিয়া আছে, তাতো আপোনালোকে গৈ চাব পাৰিব। মই ইনষ্টাগ্ৰামৰ পেজত আজিৰ পৰা অলমষ্ট 1 মান্থ মানৰ পৰা মই যিখিনি পঢ়িছিলোঁ মোৰ প্ৰিপেৰেশ্যনৰ টাইমত, মই গোটেইখিনি তাত মোৰ হেণ্ড ৰিটেন নোটছ আপডেট কৰি দিছোঁ, আপলোড কৰা আছে, তাৰপৰা আপোনালোকে চাব পাৰে। চ' এয়াই আছিলে আজিৰ কাৰণে। থেংক ইউ ছ' মাছ এণ্ড ভালকৈ পঢ়ক এণ্ড ওৱান্স এগেইন থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ'ছ।